কোনো কোন সৰ্বনাশ মই এতিয়া আকৌ কোনৰ পৰা ক'ব লাগিব আপে মই উছমান দাতিলে মেন 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 কি হ'ল প্ৰগ্ৰাম কেনচেল নেকি নেযাওঁ ক'লৈ হে আল্লাহ বুঢ়াটো কিন্তু কুকুৰাতকৈও আগত উঠে অপাৰেশ্যনটো কৰি বাহিৰে বাহিৰে ৰজাবাৰী হাত পোৱা এই ৰহ টেম্পুল কিনো ডাঙৰ কথাটো 1 মিনিটতে গোটেইখন চাফা কৰি দিম নহয় দৰ্শকসকল আপোনালোকে নিজে দেখিবলৈ পাইছে যোৱা কালিলৈকে ৰমক জমক হৈ থকা এখন তামোলৰ বাৰী আজি উদং উদং তামোলৰ গছ আজি বিধৱাৰ সাজ পিন্ধিবলৈ বাধ্য হৈছে এই অশ্ৰুসিক্ত নয়ে নয়ে পৰি আছে ঢকুৱা মই কেমেৰা পাৰ্চন অমুকক দেখুৱাবলৈ অনুৰোধ কৰিছো এয়া ঢকুৱা পৰি আছে এয়া হৈছে দিনক দিনে কুঁৱৰ ওপৰত বাঢ়ি অহা চোৰৰ জনপ্ৰিয়তা আকৌ কি হ'ল চুৰি কাৰ্য জনপ্ৰিয় হয় কেনেকৈ তেতিয়াহ'লে তই নিজে প্ৰত্যক্ষ কৰিছই দেখোন এই দাঁত ভঙা শব্দবোৰ নকৈ তই দেখিছো বুলি তো ডাইৰেক্ট ক'ব পাৰ আৰু শুন আমাৰ নিউজ চেনেলত আমাৰ নিউজতকে বেছি গানহে বাজে আৰু কোঁৱৰ পৰা আমি MLA-টোৰ বাহিৰে কিডালনো নিউজ পঠাওঁ তাকেতো একচন অ'কে এয়া কুঁৱৰপুৰৰ পৰা মই দল বিবৰ পাত্ৰ গোহাঁই কেমেৰা পাৰ্চন অমুকৰ সৈতে খবৰ আকৌ কি হ'ল মই কেমেৰা পাৰ্চন কোদাক হেৰ' তোৰ তামোল চুৰ হ'ল চুৰ ধৰিবলৈ তই গৃহমন্ত্ৰীলৈ গোহাৰি লিখি আনিছ আৰু গৃহমন্ত্ৰী আহি তোৰ চুৰটো ধৰাই দিব হা হেৰ' চুৰ ধৰিবলৈ গৃহমন্ত্ৰীক আমনি কৰিবি কিন্তু মইচোন এই কামটো ফোনতে কৰি দিব পাৰোঁ তুমি আৰু কি ৰাজখোৱা চিনি পোৱা নাই মই গুৰু গোবিন্দ নাই মই কোঁৱৰ পৰাই কৈছোঁ সেই নহয় কোঁৱৰ পৰা বস্তুটো বদলি কৰি দিয়ক হে নাই আপুনি মোৰ কাৰণে নিয়ম কিয় ভাঙিব পিছে গুচৰীয়াজন মোৰ একেবাৰে আপোন মানুহ নাম ভুৱন গগৈ হা খৰচা কথাটো এই দিবই লাগিব দিব বাৰু থৈছোঁ দেই এই শিপাওজন বাৰু গৃহমন্ত্ৰীয়ে নে তোৰ বিশ্বাস হোৱা নাই ৰ মই ফোনত লগাই দিছোঁ তই নিজে কথা পাত কি কোৱা হে মই আৰু কিবা হে মন্ত্ৰীৰ লগত কথা পাতিব পাৰোঁনে তাকেতো তই কিডাল কথা পাতিবি মইতো চব ক'লোৱেই খৰচৰ কথাটো শুনিলি নহয় খৰচ আৰু কি কথাটো অফিচিয়েল কৰিব নালাগিব মই বাৰু 10 মানতে ছিঙি দিম দে দহতে হ'বনে বৰ উপকাৰ কৰিলা হে বাহ 10,000 টকা পকেটলৈ লৈ ফুৰ নেকি কিমান 10,000 কৈছ কি আমি একেটা কামতে 5,000 চুব নোৱাৰিলোঁ আৰু সি 10,000 খালে এইবোৰ তামোল পাণৰ ধান্দা কৰাতকৈ দেশৰ কামে কৰোৱা কি ক কোনো দৰকাৰ নাই যিটো স্পীডত দেশৰ কাম কৰা মানুহৰ সংখ্যা বাঢ়ি গৈছে আৰু 2-3 বছৰ 2-3 বছৰৰ ভিতৰত চুৰ ডকাইত জোৱাৰী বেপাৰী কোনোৱে বাকী নাথাকিব চব পলিটিক্সত নামি দিব বৰ প্ৰফিটেবল বিজনেছ বা কৈছ কিয় ডেম্পুল তোক যে এইটো সময়ত ইয়াতে পাম মই ঠিক ভাবিছিলোঁ এবাৰ লম্বা ছুটীত আহিছোঁ যেন পাইছোঁ মানে তোৰে বেগৰ চাইজ দেখিয়ে কৈছোঁ পৰীক্ষা শেষ হ'ল নহয় ৰিজাল্ট দিয়ালৈকে ঘৰতে থাকিম আচ্ছা এটা কাম কৰচোন বল মোক অলপ আগবঢ়াই থৈ ঠিক আছে ব'ল ঘৰৰ পৰা চাইকেলখন লৈ লওঁ ঐ থাক যা ঐ আহিবি ঘৰৰ ফালে আনিছ আহ এইখন এইজনী আহিল যেতিয়া এইকেইদিন ৰাতি নাইট ডিউটি বন্ধ আৰু কাক বিচাৰিছে বিচাৰিছোঁ মই এই যা ভিতৰত কগৈ মই আহিছোঁ বুলি মই মানে তই মোক চিনি পোৱা নাই হেৰ' মই কিয় MLA গাড়ীত যে ঘূৰি ফুৰো MLA-ৰ গাড়ীত এতিয়া মনত পৰিছেতো যা MLA-ৰ গাড়ীখনতো দেখিছোঁ এই যে ৰঙা লাইট থাকে কিন্তু MLA-কে দেখা নাই আৰু চিনিও নাপাওঁ হেৰি নহয় ছালমান খানক চিনি পাৱ ছালমান খান কোনে চিনি নাপায় চল্লু ভাই আমি একো তাকেতো ভাইজান বুলিহে জানো ভাইৰ কি বডি তই যে এজন খাটি অসমীয়া ডেকা মই বুজি পাই কৈছো ভিতৰত যাই কগৈ এজন মানুহ আহিছে যা ইৰাক নাই নেকি
এই হিষ্ট্ৰী ক্লাছটো যে বৰ বৰ লাগে অঁ অনবৰতে কিবা চনবিলাক মুখস্থ কৰি থাকিব লাগে কোন কেতিয়াবাই মৰি গ'ল আৰু আমি এতিয়া শিশুপাকে পাগলি থাকিব লাগে ইমানবোৰ ছোৱালী তহঁতৰ ঘৰত কি কৰিছে কৰিব আৰু কিনো দেখোন হাই ছেকেণ্ডেৰী স্কুলৰ ষ্টুডেণ্ট ইহঁতবোৰে আকৌ আমাৰ পিছফালটো ASTC টয়লেট বুলি ভাবে নহয় চৰিয়া অঁ ইয়াৰ দেউতাকৰ তিথিটো পৰিছে নাম এষাৰ গোৱাম বুলি ভাবিছোঁ তাকে মাহ প্ৰসাদখিনি ধুবৰ কাৰণে পিতলৰ চৰিয়াটো বিচাৰিছিলোঁ আমাৰ ঘৰত ক'ত চৰিয়াটো আছে আছে পাকঘৰতে আছে ঐ তই জান কিটো যা ইয়াৰ পৰা মই নাই বুলি কৈছোঁ যেতিয়া নাই নাই সেইটো আমাৰ দেউতাৰ দিনৰে চৰিয়া নাই মানে নাই মানে নাই এতিয়া আপুনি আমাৰ পৰা ঘটি বাতি হিচাপ ল'ব আহিছে নেকি তুমি কি হিচাপৰ কথা কৈছাহে ইৰাকে মাটি বাৰী ভাগ বতৰা কৰোঁতেও তাৰ হিচাপ নললো এতিয়া এটা পুৰণা চৰিয়াৰ কাৰণে হ'ব দিয়া যাওঁ মিছাতে তোমাক আমনি কৰিলোঁ দেখিলেতো এতিয়া মধুবালাই 10জনৰ আগত মোৰ বদনাম গাবগৈ ইফালে পুতেকৰ কি পাই তাৰ সদায় নতুন নতুন কাপোৰ নতুন চশমা পঢ়া শুনাটো নকৰিলেই বাদ দিয়াহে ধনী মানুহৰ অলপ অচপটো বদনাম থাকিবই ধনী মানুহ আৰু আমি মোৰ আগত এক্টিং আগৰবাৰ দলঙৰ কামটোত মোক 2 লাখ টকা মানো নিদিলে এতিয়া তেওঁৰ কিমান লাভ হ'ল সেইটো মই নাজানিম নে নহয় মানে হ'ব এই ফাটুৱালি থকালৈকে যাতে মা লক্ষ্মীৰ কৃপা দৃষ্টি ইয়াত মোৰ ওপৰত বৰ্ষণ হয় তাৰ মই ব্যৱস্থা কৰি আছো মই 2 দিনমান আছো ডিছকাছ এটা কৰিম বুলি ক'বাচোন মালবিকা মোৰ নানীৰ নাম মালবিকা সেইকাৰণে মোৰ দোকানৰ নাম মালবিকা ষ্ট'ৰ কিন্তু কোন অসভ্য নানীৰ নামটো সলাই দিলে মালবিকা ষ্ট'ৰ কৰিলে এতিয়া কোনো ভাল বস্তু বিচাৰি নাহে চব এইটো বিচাৰি আহে ইফালে মই নিজে এইটো বেলেগৰ পৰা বিচাৰি আনিছো 170 টকা মালবিকা নানী আই লাভ ইউ চলিব নেকি নাই নালাগে অ'কে এই ৰূপে তোৰ নামত মই মাৰি দিওঁ জানো দৃষ্টি জীৱনত এটা মানে ডাঙৰ ইচ্ছা থাকি গ'ল মাত্ৰ এটা ভাল কথাবিলাক বুজি নাপায় থকাটো বহুত আছে তাৰ ভিতৰত VIP হৈছে দৃষ্টি স্কচ বেট 69 লগত তন্দুৰী মুৰ্গা চাটকে স্প্ৰিংমেন উঠি গ'লি যে ভূমিকম্প অহা নাইতো আৰু এইটো ঘৰ ভাঙি গ'লে আমি বহিম ক'ত এই ৰহ এই মূৰটোত এতিয়া ভূমিকম্প চুনামি চব চলি আছে আৰু ভিনিয়েকৰ তিথি কেৱল মাহ প্ৰসাদ ধুবলৈ চৰিয়া এটা নিদিলে জেৰেপকে মাৰিছে তাৰ মানে তিথিত জেং কৰা মতলব চক্ৰকান্ত এই মূৰ্খ চক্ৰান্ত অ'কে থেংক ইউ চৰিয়াটো কাৰ বে দোস্তি কাৰ চৰিয়া বে দোস্তি
ছাৰ বাটত একো অসুবিধা হোৱা নাই নহয় দৰ্শকসকল আপোনালোকে এয়া দেখিবলৈ পাইছে ইতিমধ্যে আহি আধাৰশিলা সম্ৰাট আমাৰ মাজত উপস্থিত হৈছে এয়া আমাৰ দুৰ্লভ চহৰীয়া ডাঙৰীয়া এয়া আধাৰশিলা স্থাপন কৰিব আমাৰ কোঁৱৰপুৰৰ শোষক ক্ষমা কৰিব শাসক এয়া ইতিমধ্যে আধাৰশিলা স্থাপন কৰিছে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰ 107 নম্বৰ আধাৰশিলা তই যাবি বুলি ভাবিছিলো কিয় মানে তেনেকৈ কিয় ভাবিছিলে এইটো কি কথা সুধিলা ইয়াৰে এজনীয়ে বায়েক আমাৰ ইয়াত মানে কোঁৱৰপুৰত ৰজাঘৰীয়া মানুহ বুলিবলৈনো আৰু আছে কোন গতিকে এইখন ঘৰক লৈ বাহিৰা মানুহে ঠাট্টা মস্কৰা কৰিলে ভাল নালাগে নহয় ঠিক ঠিক একদম ঠিক ঠিক কথা মই বৰ অসমত আহিলোঁ নেকি কি কৰোঁ বহু নে বহা তুমি নিশ্চয় জৰুৰী কাম লৈ আহিছা আমিনো আৰু কি এনে অদৰকাৰী কথাহে পাগলি আছিলো আহিছো আপুনি আহি কিন্তু বৰ বচালে দেই কি যে কথা কৈ আছিলে নহয় জানো জানো এইবোৰ কাম নাইকিয়া মানুহ আজি দিনটো MLA ছাৰৰ লগত ঘূৰি ঘূৰি 2টা আধাৰশিলা কৰিলোঁ তাৰ ফাকতে পুৰা 120 কিলোমিটাৰ পকী আলিবাট এটাও চেংচন কৰাই পেলালোঁ কি 120 কিলোমিটাৰ কিনো একেটা কথাকে পেহিনি আছো সেই ভাইয়েটো নিদিলেই উচমানে ক'ৰবাৰ পৰা খুজি আনিছিলেগৈ ইমান পইচাকে ফিৰাই দিলেগৈ আপোনাৰ MLAৰ কমিশ্যন দিনক দিনে বৰ বাঢ়িছেহে কি হ'ল কমিশ্যন দিব পৰা মানুহ ওচৰলৈ যাওঁ ৰ'ব মই নিদিওঁ বুলিতো কোৱা নাই নিকিনো বুলিহে কৈছোঁ নিদিবনো কিয় বাৰু মানে কামৰ দাম জানো জানো দিব দিব কিন্তু সোনকালে দেই যিমান সোনকালে হয় সিমানে ভাল আৰু গুড ঘৰত নাম প্ৰসংগ ভাগ থকাৰ বাবে নিছিল নামৰ পিছত ঘূৰাই দিছে সেইটোতো বৰ ভাল কথা নহয় আচলতে সেইটো হোৱা নাই নহয় তুমি নতুন পুৰুষ তুমি নতুন নাৰী অনাগত দিনৰ জাগ্ৰত প্ৰহৰী কিন্তু খুজিটো নিয়া নাই চুৰ কৰি নিছে কিবা প্ৰমাণ আছে প্ৰমাণ নাই সন্দেহ আপুনি মাতি আনি অন্ততঃ জেৰাটোতো কৰিব পাৰে ঠিক আছে সঞ্জয় ছাৰ এখেতে কোৱা ভদ্ৰলোকজনক খবৰ দিব লাগে আহিব লাগে হ'ব ছাৰ ছাৰ তেতিয়াহ'লে ইহঁত দুটাই হয় ছাৰ ই কাঞ্চন সিটো ৰমণী ৰমণী কাঞ্চন কাঞ্চন ৰমণী বাহ এই মহিলাৰ নাম লৈ তহঁতে পুৰুষৰ কাম কৰিছ ঠিক আছে গা গাব কি গাব কিয় ভূপেন্দ্ৰৰ গান আমি কি গান গাব লাগিব কি কি অসমীয়া মানুহ হৈ তহঁতে ভূপেন্দ্ৰৰ নাম নাজানো বুলি ক'ব পাৰিছ বাদ দিয়ক হে চোৰে আকৌ কিডাল গান বাজানা কৰিব ইহঁতৰ ৰাতি ৰাতি কাম থাকেতো চাপৰাং চাপৰাং হেৰা সেইবাবেতো আমাৰো টোপনি ক্ষতি হয় সেই বুলি মই পুলিচ হৈ যদি গান গাব পাৰো তহঁতে কিয় নোৱাৰিবি এই ধ্ৰুৱ হাজৰিকাৰ থানাত ভূপেন্দ্ৰৰ গীত নজনা আছামীক মই এনেকুৱা ধাৰা লগাই জেললৈ পঠাম যাতে 7 বছৰ ধৰি সিহঁতে জেলতেই থাকে গা মোৰ লগে লগে গাই যা বিক্ষুব্ধ বিশ্ব কণ্ঠই অহোৰাত্ৰি চিঞৰে চিঞৰে বিশুদ্ধ নোৱাৰো মই জানো ছাৰ জান কিন্তু তই কোন বাবা এইটো চৰিয়া চৰিয়া তই কি জানো বুলি কলি কেলে ভূপেন্দ্ৰৰ গান আকৌ ডেম্পল কোনটো গাবি আপুনি কোনটো শুনিব কি তাৰমানে তই চব জান হয় চাবাছ চাবাছ গা 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 কোনটো গাবি কোনটো গাবি কোনটো গাবি সাগৰ সংগমত
সাগৰ সংগমত কতনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগমত অ' বিদেশী বন্ধু ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিধ্বনি শুনো কান্দোনৰ মোৰ একদম ভুল হ'ল দেই বেয়া নাপাব কিন্তু দেই মই ভৰিত ধৰিছো হ'ব হ'ব এইবাৰ তুমি গোৱা এইটি বা কোন ওলালে সিংহ কিনি লুকালে এইটি বা কোন ওলালে সিংহকে নিলুকালে নিগুৰ কটা শিয়াল আজি ৰাজসভালৈ যায় পপীয়া তৰা ওলালে সুৰুজ কিনি লুকালে তপস্বী বিৰাল আজি নামঘৰলৈ যায় কোনে নিদ্ৰা হৰে মোৰাই পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো বুকু হম হম কৰে মোৰা তই লকাপৰ পৰা পলাই অহা নাই সৰু পানী লাগিছে বেলেগ কথা ভাবচোন বেলেগ কথা ভাব চানি লিয়নৰ কথা ভাব শুকাই যাব দে ভাব মোৰ জোৰকে লাগিলে তেনেকে ভাব তাৰ পৰিয়ালটোৰ কথা ভাব বাক বাপে খালৰ কথা ভাব য'তে ত'তে ঘৰ বনাই কৰি পেলাইছে কৰ্পৰেট কাম এটা কৰিবলৈ নাই নিশ্চয়বি তোৰ লগত এতিয়া মোৰহে ওলাব আগত মুকলি খাই আছে ৰাখি দিওঁ পেণ্ট তিতিব চাবি এক্টিংহে কৰিব লাগে এনেই মুখখন ঘূৰাই দিব তোৰ নিয়মত দেখুৱাই দিওঁ ৰ দস্তি কি হ'ল নকৰিলি যে আহ আকৌ একেলগে কৰ চাইকেলৰ চেণ্ডাল এতিয়াই পৰিবলৈ পালে নে ভাগ 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 ভাগ
বাবু এতিয়া ওলা হে ভগৱান ওলা দুৱাৰ ভাঙি দিম এতিয়া থানালৈতো কিয় মাতিছিলো ভূপেন্দ্ৰ গান গাবৰে কি মানুহে মানুহৰ বাবে ধ্ৰুৱদা যে কোন ধ্ৰুৱদা আহা আমাৰ থানাৰ ধ্ৰুৱদা যে মোক ক'লে বোলে ভাইকন তুমি বোলে ভূপেন্দ্ৰ গীত ভাল গোৱা তাৰ পাছত তাৰপৰা আৰু কি মই গাই গৈ আছো ধ্ৰুৱদাই আহা হা হা বা কৈ আছে জানো পাই এনেকুৱা কথা আগতে ক'তো শুনা নাই মাত্ৰ চাবি বেছিকৈ অহা যোৱা কৰি আমাৰ বংশৰ যাতে চেকা নালাগে বংশ ৰজাঘৰীয়াৰ বনাটিৰ আজি এই অৱস্থা দস্তি এই ৰ গৈ আছো ৰ কি হ'ল কি ইমান চিঞৰি আছ চিঞৰি আছো মানে ভাল খবৰ আছে চাৰ বটল বহুত কাম মেৰা ৰাত কা ফাটা ফাটি ডেমফুল মোৰো ফাটা ফাটি খবৰ আছে তই ক কাৰণ উস্তাদ তইহে নাই তই কত আজি মোৰ ঘৰ আলহী ক আহ গৰু ঘৰত আজি ৰাতি মিটিং আছে মিটিং গোহালিত গৰু গোবিন্দৰ ঘৰত তই দেখোন জানো কাৰটো মোৰ থাকি যায় বুলি ইৰা কোঁৱৰৰ লগত ঐ বন্ধু মিটিং পতাৰ অৰ্থ কিয় অৰ্থাৎ কথাটো গোন্ধাইছে ৰাতি আমি যাব লাগিব ঠিক এতিয়া তোৰটো ক কম কিন্তু দুটাৰ শনিৰ নাম একেলগে ওলাল যদি আজি নকওঁতে কিন্তু নাইট ডিউটি ফিক্স ডিউটি খাটাং আপুনি লেট কৰা দেখিয়েই ফুকনলৈ মই ফোন এটা কৰিম বুলি ভাবিছিলোঁ ফুকন ফুকন কোন বংশী ফুকন বংশী ফুকন ফুকনে আজিকালি ডাঙৰ কাম কৰেতো 120 কিলোমিটাৰ তাতে আকৌ চৰকাৰী ৰাস্তা ফুকনেতো মোক কামটোৰ কাৰণে এডভান্স আপুনি কি কথা কৈছে হে ফটুৱালি ফুকনে কি আপোনাক মোতকে বেছি দিব পাৰিব নেকি খং নকৰিবচোন পানী খাই লওক দিছিল এইটো কিন্তু টকাইতো সকলো কথা নহয় তাতে আকৌ আপুনি মোৰ আপোন মানুহ বাৰু সেইবিলাক কথা বাদ দিয়ক চাহ খাব জানো চাহ জানো এইটো সময়ত যে আপুনি চাহ নাখায় মই খুব ভালকৈ জানো পিছে নতুন কামৰ আৰম্ভণিটো শুকান মুখেৰে কৰিব নেকি সেই ৰ'ব তিওৱাৰ ব্যৱস্থা এটা কৰি আছো গৰু গোবিন্দ বেংক খুলিলে গ্ৰাহকো আহিলে আমিও যাওঁৱে ব'ল এই যে চহৰীয়া এই যে কি বুলি কয় এইটো ৰাজমিস্ত্ৰীটো ৰাজমিস্ত্ৰী এই যে অনবৰতে যে আধাৰশিলা স্থাপন কৰি থাকে এই আমাৰ MLA-টো সেইজনাক কোনে নেতা বনালে কোনে মই তাৰ জেগাত ময়োতো MLA হ'ব পাৰিলোহেঁতেন ঠিক কৈছোনে ঠিক ঠিক আলবাত ঠিক
আৰু এই ফুকন কোন ফুকন এই যে বংশীৱালাটো উই 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 বংশী ফুকন তাক কিমান ডাঙৰ ঠিকাদাৰ বনালে কয় কোনে দিছ ফাটুৱালি দিছ আই এম দ্য কিং মেকাৰ ঠিক কৈছো নে কৈছো নে ঠিক 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 কি ঠিক ক'ব লাগে একদম ঠিক আৰু এই কলীয়া ৰাজমিস্ত্ৰীটো সেইটো আকৌ কোন আমাৰ এমেলেটো সি আচলতে চাপ ঢালাই কৰা কাম কৰিব লাগে সি বিকাশৰ কথা কয় টকা নিয়া আঁচনি কৰা ঠিকাদাৰ আৰু এই ফাটুৱালিৰ সহায়ত খাই হজম কৰা ডুপ্লিকেট নহয়তো কি এনেই ধেমালি কৈছো তোৰে মোৰে এটি ধেমালি বাছ এতিয়া সভা ভংগ কেছ ডিছমিছ গেট আউট হায় কিহেৰে পুজিমে তোক এই ৰাজমিস্ত্ৰীটো যে এই আধাৰখিলা বনোৱা ৰাজমিস্ত্ৰীটোৱে ঠিক কথা কয় দেই বেষ্ট বিজনেছ ইজ দ্য পলিটিক্স তুমি নুবুজিলা বাপু আৰু নুবুজিলা বাবেই ছবি হৈ বেৰত ওলমি থাকিলা আৰু বাকীবোৰে চালা দেশ সেৱাৰ নামত মুখ থুই তৰিলে দেশ আৰু নমৰিলে তৰিলে দেশ আৰু নমৰিলে বাতৰি কাকত টিভি চেনেল জেগাই জেগাই ঘৰ নিৰ্মাণ কৰ মিছা বিকাশ মিছা আঁচনি মচলা বেছি হ'ল তুমি কিয় তেনেকে ভাবিছা কিয় তেনেকে কৈছা টাইম নাই না দিনটো দোকানত বিজি ৰাতি হ'লে হিচাপত বিজি কি তুমি পইচাৰ কাৰণে এটা গুলপীয়া নেল পলিচ নল'লা মোক নিজৰ বুলি নাভাবা না এটা কথা তোমাক সঁচাই কওঁ আল্লাৰ কচম মই তোমাৰ না মোৰে মালবিকা ষ্ট'ৰ তোমাৰ অনিতা কি তুমি অনিতা নহয় অহ কোন অনিতাত লাগিল এই কাট উছমান কাট আজি বতৰটো অলপ গোমা কি ক'লি ৰ'দটো খাওঁ খাওঁকৈ ওলাইছে ই আকৌ কয় বতৰটো গোমা ৰাতি দেৰিলৈকে ভিতৰত লাইট বাহিৰত গাড়ী কিবা ভাগ বতৰা ইফাল সিফাল দুখ পাইছোঁ মানে পঞ্চায়ত ইলেকশ্যন আহি আছে যে চিটৰ ভাগ বতৰা কোন আহিছিল তই কেনেকৈ জানিলি হা তাৰমানে তহঁতেই সাৱধান ফাটুৱালি চব গুমৰ ফাঁক হৈ যাব তোৰ টকাৰ ৰং ক'লা বুৰ্বক কি হ'ল আমি কি কৰিলোঁ কওক না নকওঁ কেতিয়াও নকওঁ বতৰটো ফৰকাল হৈছেনে যাওঁতে কাম এটা আছে যা বিলৰ মাত শুনি তাৰ কাম ওলাল যে কথাটো কি
আপোনালোকৰ এতিয়াই ছিঙিবলৈ পালে কি চেইন ছিঙিয়ে থাকিল মই আচলতে কালিৰ কথাটোৰ বাবে বৰ লাজ পাইছোঁ তুমি চাগে কি ভাবিছা নাই তেনেকুৱাটো কেতিয়াবা হয়েই মই কিন্তু কালিৰ পৰা অকল তোমাৰ কথাকে ভাবি আছোঁ তুমি এইফালে মানে মই ওচৰতে থাকোঁ অ' কিন্তু তুমিও যে আজি মোৰ এটা জৰুৰী কথা আছে কাৰ লগত কাৰ লগত সেই যে বসন্ত গগৈ বসন্ত গগৈ কি হ'ল তেখেতটো মোৰ মামা আৰু মইতো তেওঁৰ ঘৰতে থাকোঁ তোমাৰ মামা তুমি আগবাঢ়া মই পিছত আহিম কিন্তু তোমাৰ জৰুৰী কথাটো হ'ব আহিয়ে থাকিম নহয় তেখেতকতো লগ ধৰিবই লাগিব দৰকাৰ হ'লে মাকে পঠিয়াম তোমাৰ মা কিন্তু তেখেতক কিয় বেফুল হৈয়ে গ'ল নেকি আহোঁ আজি আপোনালোকে অংশগ্ৰহণ কৰা এই ধৰ্ণা কাৰ্যসূচীৰ ওপৰত অকণমান কওকচোন বৰ্তমান সময়ত আমাৰ যিখিনি সমস্যা আছে আমাৰ যিজন MLA তেওঁ সদায় আমাৰ সমস্যাবোৰ আওকাণ কৰি আছে আমি এই সমস্যাবোৰৰ এটা স্থায়ী সমাধান বিচাৰোঁ আৰু সেইকাৰণে আজি আমাৰ এই ধৰ্ণা কাৰ্য আৰু এই সমস্যা সমাধান নোহোৱালৈকে আমি মনে মনে নাথাকোঁ দৰ্শকসকল আপোনালোকক এইখিনিতে এটি চাঞ্চল্যকৰ খবৰ জনাবলৈ পাই সুখী হৈছো দুখী হৈছো যে যিটো সময়ত আমাৰ শিক্ষিত নিবনুৱাই আজি সংস্থাপনৰ কাৰণে হাহাকাৰ কৰি ঘূৰি ফুৰিছে ঠিক সেই সময়তে চৰকাৰে আজি দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক লাখ লাখ টকা ঠিকা দি দুৰ্নীতিকে জানো পৃষ্ঠপোষকতা কৰিছে গতিকে আজি আমাৰ স্থানীয় ছাত্ৰ ছাত্ৰীসকল ক্লাছ ক্ষতি কৰি হ'লেও ওলাই আহিছে ইয়াক কোৰাছ গাবলৈ ক্ষমা কৰিব ধৰ্ণা দিবলৈ ওলাই আহিছে মই দলবি কেমেৰা পাৰ্চন অমুকৰ সৈতে খবৰ আপোনালোকে চাই থাকক আমি দেখুৱাই থাকিম আমাৰ নিউজ খবৰ দিম সেয়া আপোনালোকে দেখিছে ইয়াত আহি পুলিচ উপস্থিত হৈছে যিকোনো পৰিস্থিতি উদ্ভৱ হ'ব পাৰে হয়তো অপাৰেশ্যন হ'ব পাৰে হয়তো চিজাৰিং হ'ব পাৰে হয়তো লাঠি চালনা হ'ব পাৰে নহ'লে হয়তো কন্দুৱা গেছো নিক্ষেপ কৰিব পাৰে চাৰে ৰ'বলৈ কৈছে ৰখা সঞ্জয় ছাৰ তপ্ত শিখাৰে অগ্নি বৃষ্টি ৰক্ত বৰ্ণে জ্বলে জ্বলিলে আমাৰে দেশতে ফল্গু সদৃশ গুপ্ত সংগ্ৰাম চলে চলিলে হেয়া কি ৰাম ৰাম গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে শান্তিপূৰ্ণ আন্দোলন কৰাৰ অধিকাৰ আপোনালোকৰ আছে কিন্তু যিকোনো ধৰণৰ হিংসাত্মক কাৰ্য সংগঠিত হ'লে আমি বল প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম গতিকে আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাক সহযোগ কৰক অন্যথা আইন হাতত তুলি লোৱাৰ অপৰাধত আমি আপোনালোকক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ম হা বেল পৰিল তোৰ যাবৰ হৈ গ'ল কিয় তোৰ কাম নাছিল জানো কাম 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 How's that? বাদ দিয়ক হে কেইটামান বেকাৰ ল'ৰাই গো বেক কৰি থাকিলে আমি নিয়ম মতে পোৱা কামটো ক'লৈ যাব এই অচিটোকে ট্ৰেন্সফাৰ কৰি দিওঁ নেকি সেই নহয় চাহ একাপ খোৱাচোন নাই CM ছাৰকে ফোন এটা কৰোঁ হেল্ল' ছাৰ মই কোঁৱৰপাৰৰ পৰা ফাটোৱালেহে ক'লোঁ হেল্ল' কোঁৱৰপুৰলৈ অহা আমাৰ 2 বছৰমানহে হৈছে আমাৰ নিজৰ ঘৰ নাহৰকটীয়াত আছিল আৰু তোমাৰ মা দেউতা দেউতা নাই দেউতা ঢুকোৱাৰ পাছতেই মামাই আমাক ইয়ালৈ লৈ আহিল আচলতে তাত থকাটো আমাৰ বাবে সম্ভৱ নহ'ল কিয় সেইবোৰ বহুত কথা
ব'লাচোন আজি তুমি মোক ঘৰলৈকে আগবঢ়াই থৈ কিন্তু আহিবা মই এনেকৈ ব'লা না ব'লা এইজনক চিনি পোৱা নহয় জানো ভাস্কৰ শইকীয়া আমাৰ এমএলএটোৰ খোল খালী আজি তুমি আহিছা বুলিহে নহ'লে মোক বৰ দিগদাৰী কৰে কেলে বুজাচোন ঘৰতো ক'বলৈ লাজ লাগে কি যে কৰোঁ হ'ব হ'ব এতিয়াৰ পৰা আৰু চিন্তা নাই মই থাকিমেই নহয় কেইটামান বেকাৰ ল'ৰাক ভয় কৰি কামটো কি নকৰিবই নেকি ৰ'বহে ভয় মই কৰিছোঁ নেকি সিহঁতেতো ট্ৰাকৰ পৰা লেবাৰবিলাকক নামিবলৈ নিদিলে হা দিব 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 মই কি এনেই আছো নেকি চাওকচোন কাইলৈ কি হয় সঁচাকৈ মইনা বৰ ভাল খবৰ এটা দিলি হওক দে মাৰৰ ইমান দিনৰ কষ্ট সাৰ্থক হৈছে এতিয়া পিছে তই কি কৰিম বুলি ভাবিছ ভাবিছোঁ কোনোবা ছিনিয়ৰ উকিল এজনৰ লগত অলপ দিন থাকি কামবোৰ ভালদৰে শিকি লওঁ অ' বৰ্মা ই ক'ত গ'লনো এতিয়ালৈকে অহা নাই যে নকবি আই আমাৰ ল'ৰাৰ কথা একেখন ঘৰতে থাকোঁ যদিও কোনফালে সোমাই কেনি ওলাই যায় একো ধৰিবকে নোৱাৰোঁ হেই আছা তই চাহ খাই বহি আছ এইফালে তোক বিচাৰি মই ঘৰ পালোগে আই ঐ দেহি মোক যে বিচাৰিবলৈ তোৰ সময়কণ হ'ল আকৌ এতিয়া আৰু চিন্তা নাই বুজিছ কাৰোবাক ঠাণ্ডা কৰিবলৈ এতিয়া তইতো আছই হৈছে থা তাই হ'বলে সেইকাৰণেহে উকিল পঢ়িলে ৰচোন তোক বিচাৰি দিগন্ত আহিছিল দিগন্ত কাইলৈ তোক এবাৰ যেনে তেনে লগ কৰিবলৈ কৈছে কিয় দিগন্ত তই বোলে মোক লগ ধৰিব বিচাৰিছিলি তইতো গম পাইছই যে আমি তোৰ মোমাইৰ বিৰুদ্ধে জানো জানো কিন্তু মাৰ ভাইকৰ কোনো কথাতে মোৰ ইণ্টাৰেষ্ট নাই তাৰমানে তহঁতৰ বংশৰ এটা সুনাম আছে তহঁত ৰজাঘৰীয়া মানুহ কিন্তু তোৰ মোমায়েৰে এইবোৰ কৰি তহঁতৰ ভাই এৰা কোনো কিবা কামত তহঁতে যদি অসন্তুষ্ট হৈছে কাম বন্ধ কৰি দে বাছ ঐ এইবাৰ কি কৰিবি পথৱৰোধ নে কোৱাৰপুৰ বন্ধ হা সেইবোৰ তোক কিবা লাগে যদি ক ইৰাক কোৱাৰক চৰকাৰী কামটো কৰিবলৈ দে নহ'লে বিপদত পৰিবি তহঁত চব বুজিছ নহয় ঐ বল যাওঁ বল গৈ আছো মিছাতে আমাৰ লগত জেং নকৰিবি ঐ তই গভৰ্ণমেণ্ট নেকি ধীৰাজ দেখিছ এইবাৰ ৰজা ঘৰীয়াইও আন্দোলনৰ নেতা হ'ব ওলাইছে জানি থ তহঁতৰ ৰজাও নাই ৰাজ্যও নাই বেছি নেতাগিৰি দেখালে তহঁতৰ ৰজা ঘৰীয়া তেজ ঠাণ্ডা কৰি দিম কি ঠাণ্ডা কৰ আবে সেইটো কথা আচলতে এই আহোম ৰজাসকলৰ কোনোবা এটা ফৈদৰ লগত তহঁতৰ কিবা সম্বন্ধ আছিল ৰজাৰ ৰাজ্য এইবোৰ কেতিয়াবাই শেষ হৈছে যদিও তহঁতৰ ককাৰৰ লগত এই ৰজাঘৰীয়া নামটো থাকি গৈছে আমাৰ ককা বোলে একেবাৰে ৰজা থকা দি আছিলে ৰজাৰ দৰে ৰজা থকা দি থাকিব আৰু আমাৰ ইৰাণ খুৰাটো নহয় বুজিছ বিষয় সম্পত্তি অলেখ আছিল যে তেওঁৰ কোনো চিন্তাই নাছিল তেওঁতো কেৱল দুটাতেই চখ আছিল মাছে মঙহে ডকুচি খোৱা আৰু এই 50-60 দশকৰ হিন্দী ফিল্মবিলাক চোৱা মানে চিনেমা মধুবালা থাকিলেতো কথাই নাই আৰু সেই মোগল আজামখন তেওঁ কিমানবাৰ চাইছিল তাৰ কোনো হিচাপেই নাছিল কিন্তু আমি এনেকৈ থাকিবলগীয়া হ'ল কিয় মানে ককা দেউতাৰৰ অমতত বিয়া হোৱাৰ বাবে তোৰ মাৰৰ মুখ নাচাওঁ বুলি পূৰ্বপুৰুষৰ নামত শপত খাইছিল এনেকৈ বহুত দিন পাৰ হ'ল এদিন তেওঁ মোক হঠাৎ মাতি পঠালে আহিলা হয়
হঠাতে মাতি পঠালে যে কিবা জৰুৰী কথা মোৰ বাবেতো কথাটো বৰ জৰুৰী আমাৰ মধুবালাৰ খবৰ জানানে মধুবালা আচৰিত হৈছা নহয় নহয় আপুনিতো জীৱনত তেওঁৰ মুখ নাচাওঁ বুলি কৈছিল কৈছিলো মুখেৰে কৈছিলো কিন্তু ইয়াৰ পৰা খেদিব পৰা নাছিলো তুমি তাইৰ খবৰ কিবা জানানে নাজানো পাছে 2 মাহমানৰ আগতে হেমন্তই ডিমাপুৰত লগ পাইছিল বোলে ডিমাপুৰত হয় হেমন্তই নাগালেণ্ডৰ কৃষি বিভাগত চাকৰি কৰিছিল এতিয়া চাকৰি নাই 5 বছৰীয়া ল'ৰাটিৰ সৈতে সিহঁত বৰ কষ্টত আছে খুৰাদেউ বুজিছা প্ৰফুল্ল মোৰ হাতত আৰু বেছি সময় নাই তুমি মোক এটা সহায় কৰিব পাৰিবানে মই যোৱাৰ পাছত তুমিয়ে সিহঁতক ইয়ালৈ মাতি আনিবা ইয়ালৈ তোমাৰ চিনাকি ভাল উকিল এজনক মাতি আনিবাচোন নৈৰ পাৰৰ সকলো তাইৰ নামত উইল কৰি থৈ যাম খুৰাদেউ ঢুকুৱাৰ 4 বছৰৰ পাছত তহঁত কোঁৱৰপুৰলৈ আহিলি ৰজা নাছিল যদিও ককাৰক মানুহে ৰজাৰ দৰে সন্মান কৰিছিল কিয় জানো সময় সলনি হ'লেও তেওঁ নিজৰ শিপাডাল পাহৰি যোৱা নাছিল আগতে কুলিয়ে মাতি লওকচোন এতিয়া সেইবোৰ ভাবিবলৈ হোৱা নাই আৰে বিহুলে যে বহুদিন আছে সেইটো তই আমাক ক'ব নালাগে কিন্তু এইটো হৈছে আমাৰ চেনেলৰ বিহু আৰু কি আৰম্ভ হয় চবতকে আগত শেষ হয় চবৰে পাছত সেইবোৰ কথা মোক কিয় কৈছ মই না ঢোল বজাব জানো না বিহু নাচিব জানো সেইকাৰণেতো তোক লাগে আমাৰ কোঁৱৰপুৰত ভাইকনৰ বাহিৰে এইকে ঢুলীয়া কোন আছে নাই কিন্তু সি ক'ত আহিব কিয় ঢোল বজাবলৈ হ'লে দোষ্টিক লাগে কিন্তু এদিন থানাত সোমাওঁতে গোটেইখন গুণগুণ গান গান ভুন ভুন ভান ভান এই এইবিলাক সৰু সৰু কথাত লাগি নাথাকিবিচোন তই কথাটো ভাবচোন সি টিভিত ঢোল বজাব কিমান পপুলাৰ হ'ব ভাব আৰু কি কোঁৱৰপুৰৰ পৰা মই দলবি বৰপাত্ৰ কেমেৰা নাই বল ঐ তাক এবাৰ কথাটো কবিচোন নহয় মানে প্ৰগ্ৰেমটো মই ডাইৰেকশ্যন কৰিম যে এই ৰ বিহু পাতে চেনেল নে বিহু কমিটি হয় কবে চেনেল বিহুৰ কথা পাতি পাতি গুচি গ'ল যে এই ললিপপৰ পইচা চা কালি তুমি কিয় নাহিলা কালি কালি সেইটোৱে মোক বাটতে আগচি ধৰিছিল ভাস্কৰে আৰু কোন হ'ব আৰু যিবোৰহে কথা কি কৈছে সি তোমাক ভাল পায় তাৰ ভিনিক এজন এম এল এ সিহঁতৰ বৰ টকা পইচা আছে দুখনকৈ ৱাইন শ্বপ আছে হাইৱেৰ কাষত পেট্ৰল পাম্প খুলিবলৈ ঠিক কৰিছে হয়নে নাই তেওঁ এইবোৰ একোৱেই কোৱা নাই তেওঁ খালি এজন মানুহৰহে কথা কৈছিল এজন মানুহ তুমি তোমাৰ কথা তোমাৰ স্বভাৱ চৰিত্ৰৰ কথা তুমি যে একো কাম বন নকৰা আৰু ইয়াৰ বহুত মানুহে তোমাক এটা চুৰ বুলি কয়তো তুমি মোক এটা কথা কওঁ আজি ভাস্কৰে কোৱাৰ দৰে তুমি যদি এদিন গম পোৱা কথাটো সঁচা হয় তেতিয়া তুমি কি কৰিবা মই প্ৰথম কথা মই এইবোৰ একো বিশ্বাস নকৰোঁ যেতিয়ালৈকে তুমি নিজেই মোৰ মূৰত হাতখন থৈ নোকোৱা হ'ব এইটো সামান্য কাম এটা কৰিব নোৱাৰ হাতত আছে দুদিন এতিয়া দুদিনত যি পাৰোঁ কৰিম আৰু বল কিয় কুলি কেতেকী তহঁতৰ বিহু কেতিয়াও এই দেওবাৰ পৰা দুদিন ৰিহাৰ্চেল বুধবাৰে ৰেকৰ্ডিং কিন্তু কি হ'ব ই উছমানে আকৌ ভাইকনক মান্তি কৰিব নোৱাৰিলে নহয় ন ভাইকন কোন ভাইকন সেই দোকানী তোৰ পাৰ্টনাৰ কোঁৱৰপুৰৰ বিহু দেখুৱাব খুজিছ নে চুৰ পকেট মাৰৰ প্ৰগ্ৰেম পাতিব খুজিছ ইনশাল্লাহ ই কিন্তু একদম ঠিক কথা কৈছে ভাইকনে টিভিত ঢোল বজোৱা দেখিলে ৰাইজে ভাবিব যে কোঁৱৰপুৰত 2-4জন ডকাইতে নাই চুৰ পকেট মাৰো আছে ডকাইত এই ডকাইত কোন কোনো এই মামুলি কথাটোকে নেজানো তহঁতৰ খবৰ টিভিত কোঁৱৰপুৰৰ আটাইতকৈ বেছিকৈ ওলোৱা প্ৰাণীটো কোন কোন বে এই ভাব মনত পৰিব
আমি গৈ থাকো নেকি? ভাল হ'ব, ভাল ভাবিছো। আৰে কাৰ কথা কৈ গ'ল বে? তাৰমানে ঐ ঐ তোক মই তই ৰ তোক মই চাই আছো তই ৰ নাই নাই, তহঁতি এনেকৈ গাৰ জোৰেৰে চৰকাৰী কাম এটা বন্ধ কৰি ৰাখিব নোৱাৰ নহয়। কিন্তু বাৰে বাৰে একেটা ঠিকেতে ফাংফুং কৰি বুজিছো, কিন্তু আইন হাতত তুলি ল'লে বিপদ তহঁতৰে হ'ব। তাৰমানে ইৰাক কৰক ঠিকাৰ নামত ডকাইতি কৰিবলৈ এৰি দিব লাগে? হে নহয় অ', তহঁতে কথাটো বুজি পোৱা নাই। এটা কাম কৰ, কি? পৰহিলৈ এবাৰ শিৱসাগৰলৈ আহ। মই হুছেইন ছাৰতকৈ ইনজাংচন এখন উলিয়াই কামটোকে বন্ধ কৰাই দিম। ঠিক আছে, তই কৈছো যেতিয়া আমি আৰু কি কৰিব লাগিব তই জনালেই হ'ল। মই আহোঁ দে। আচ্ছা, তাৰ পাছত ক। তাৰপিছত কি? সি যেন একো নেজানেহে। অহাবাৰলৈ আহিলে মোকো লগ কৰাই দিবি। ভিতৰত মধুবালা আছে। তাৰ মানে কথাটো সঁচা। বাৰু দে, মইতো কাইলৈলৈকে আছোৱেই। এনেই আবেলি এবাৰ লগ পাব পাৰিম নেকি? আবেলি মই নোৱাৰিবি, আবেলি তেওঁৰ বিহু ৰিহাৰ্চেল আছে। আচ্ছা, তই এতিয়া ব্ৰেকিঙৰ ফুটেজবিলাক কৰি থৈছো, চিন্তা নকৰিবি। তহঁত ক'লে যাওঁ? আৰে পেকআপ হোৱা নাইতো। টাইম নাই, কাইলৈ ৰেকৰ্ডিং আছে। কথাটো বুজিছো, কিন্তু গধূলিয়েই হ'ল। আমাৰ ফালৰ কোনোৱেই নাই ইয়াত। মোৰ ঘৰলৈ অকলে যাবলৈ গছ সেইবোৰ চিন্তা তুমি কৰিব নালাগে নহয়। আৰে মইতো তোমাৰ ঘৰলৈ লৈ যাবলৈ আহিছো। কি হ'ল, চিনি নাই পোৱা? ব'লা। এতিয়া কোনো যাব নোৱাৰে। মোৰ লগত যাবলৈ ভয় নকৰাতো? চাওঁ ঢোলটো দে। কি হ'ল? আজি স্কুল ছুটি হোৱাৰ টাইমতো নাহিলি যে? মই কিবা এটা ভাবিছোঁ। কি? তোৰ মনত আছেনে উছমান, আমি প্ৰথমবাৰৰ বাবে এইবোৰ কাম কিয় কৰিছিলোঁ? নাই নাই, মোৰ এইবিলাক একো মনত নাই। আৰু আজি হঠাৎ এইবোৰ মনত পৰিল যে? মই সুধিছোঁ কাৰণ আজিলৈকে আমাক পুলিচে ধৰিবগৈ পৰা নাই। কিন্তু এদিন নহয় এদিনটো আমি ধৰা পৰিমেই। তেতিয়া কি হ'ব উছমান?
তোৰ জানো মনত নাই সেইবোৰ কাম আমি কিয় কৰিছিলোঁ? মা অ' মা 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 ভাত কেইটামান দে আকৌ। অ' মা কিনো শুই আছ? ভাত কেইটামান দে আকৌ, ভোক লাগিছে নহয়। অ' মা মা অ' মা মা ঐ মা ঐ মা মা উছমান মিনু, ইয়াত 7 লাখ টকা আছে, গডৰেজত ভালকে থৈ দিবা। মই অলপ ছাইডৰ পৰা আহোঁ। ঠিক আছে। মামা মামা ৰ'বাচোন ৰ'বা 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 মামা মামা অ' মা শুনা শুনা না 25,000? ইমান টকা কিয় লাগে তোক? লাগিলেও এইটো বেংক বুলি ভাবিছ নেকি? নহয় মানে মা হস্পিটেলত ভৰ্তি কৰোৱা হ'ল, খৰচ পাতিৰ বাবে এতিয়া। সেইবোৰ কথা কৈ লাভ নাই বুজিছ। মোমাইৰে তোৰে ৰ'দে বৰষুণে খাটি খাটি 2টা পইচা ঘটে, তাৰে ভাগ বিচাৰি আহিবলৈ তোৰ লাজ লগা নাই? ডাক্তৰে বৰমাক সোনকালে ডিব্ৰুগড়ত অপাৰেশ্যন কৰিবলৈ দিছে। 75,000 মান টকা লাগিব বোলে। এইফালে অপাৰেশ্যনটো যদি সোনকালে নকৰ বৰমাৰ অৱস্থা। মোৰ টকা নাই কাৰণে মাক মই মৰিবলৈ দিব লাগে নেকি? চালা আজি আমাৰ টকা নাই কাৰণে কথা শুনিবলগীয়া হৈছে। ভিক্ষাৰী বুলি কয়। হ'ব টকাহে ঘটিব লাগে, এবাৰ তাকে কৰি মই বন্তিক চব কথা খুলি কৈ দিম। কি হ'ল? তোৰ গা ভাল নহয় নেকি? নাই একো ঠিকেতো আছে। আজি ইমান সোনকালে উঠিলি যে? নাই আজিৰ পৰা সদায় সোনকালে উঠিম। ভাল ভাল কাম কৰিব লাগিব নহয়। কোঁৱৰপুৰৰ মানুহে ককাৰ নিচিনাকে মোকো মনত ৰাখিব লাগিব নহয়। নে কি ক মধুবালা? জব প্যাৰ কিয়া তো ডৰনা ক্যা, জব প্যাৰ কিয়া তো ডৰনা। ঐ আহো দে। যা যা, ইনশাল্লাহ চব ভাল হ'ব। যা বাই বাই। ইহঁত 2টা বাছত গ'ল যে? কি কৰিব আৰু, 2 দিন হ'ল হেলিকপ্টাৰখন বুধিনৰ গেৰেজত আছে, ব্ৰেক অইল শেষ। অ' কি তই মোৰ লগত ইয়াৰ কি মাৰিবলৈ আহিছ? চিনি পোৱা নাই? আপোনাক চিনি নাপাম কাইদেউ, আপোনাকতো হাৰে হিমজুৱে চিনি পাম। আপুনিতো হাঁহিবলৈ আহিছ? মই কোন তই নাজানো নেকি? আপোনাক নেজানিম কাইদেউ, আপুনি বহি লওকচোন। দুখ কিয় দিয়ে? আপোনাক নজনাকৈ কোঁৱৰপুৰত থাকিব পাৰিম জানো? আপোনাৰ জহতেতো কাইদেউ ইনশাল্লাহ। অ' কাইদেউ এনেকৈ সদায় দোৱা কৰি যাব না। এৰচোন হেৰ' লাজ দিয়ক। লাজ দিলো? ক'ত লাজ দিলো? লাজ এতিয়া দিমহে। কি? 420 দালাল ঠিকাদাৰৰ চোৱা খোৱা ফপৰা এইটো যে ঘূৰি ফুৰে কি সেইটো? কুকুৰ। চাবাছ কাইদেউ জেগাত ধৰিছে। কাইদেউ আহিলি? এতিয়া তই যি কৰিবলৈ ক আমি তাকে কৰিম। এইবাৰ পিছে আমাৰ কোঁৱৰো আন্দোলনত নামিছে নেকি? কোঁৱৰ? কোন কোঁৱৰ? ভাইকন ভাইকন বুলি ক'লে নিজৰ নামটোকে পাহৰি থাকিলো। হ'ব দে, ভিতৰলৈ ব'ল, মই ছাৰক কৈ আহিছোঁ। বল। বাদ দিয়ক হে, এটা চোৰ এটা বেকাৰ, সিহঁত 2টাই আমাক কিডাল কৰিব? হে মনে মনে থাকক হে। 100টা বেকাৰে মিলি যদি দেশ চলাব পাৰে, 2টা বেকাৰে মিলি এজন ঠিকাদাৰক ধ্বংস কৰিব নোৱাৰিব নেকি? এই বাদ দিয়ক, এই ফুটনিটোৱে এওঁলোকক এদিন ডুবাব, আৰু লগত আমিও ডুবিম। হেল্ল', হয় কওকচোন। আচ্ছা বাৰু সিহঁত বাৰ লাইবলৈ কিয় গৈছে? আচ্ছা ঠিক আছে থৈছো দেই। কোন? আৰু কোন হ'ব? মোৰেই মানুহ দিগন্তৰ লগত এইবাৰ আপোনাৰ ভাগিনো লাগিছে।
পানীয়ে নিদিলোঁ শুনকচোন কাক ক'লে অঁ মোকেইটো ক'ব কি লাগিব নেইল পলিচ লিপষ্টিক ৰিচাৰ্জ চব বস্তু পাব খবৰ খবৰ খবৰটো ডলবি আৰু কুদাকেহে দিয়ে অ' বৰ কমেডি কৰিছে ইনশাল্লাহ আপুনি নাজানে মই ইয়াত কাৰ খবৰ ল'বলৈ আহিছোঁ জানে নে নাজানে জানো জানো পিছে সি বৰ ব্যস্ত হৈ আছে কাম কাজৰ প্লেনিং কৰিব লগা হৈছে যে কাম আৰু কি সি তাকে মোক কৈছে বোলে দোস্তি বয়স থাকোঁতে যদি কাম বন নধৰোঁ সংসাৰখন মই মানে সি সংসাৰখন মই পাতিম কেনেকৈ তাৰ মাকে পুৱা গধূলি তাক বিয়াৰ কথাই কৈ থাকে যে বিয়া কিন্তু তেওঁতো মোক এইটো কথা কোৱা নাই নাই কোৱা সি তাৰ মাকক তোমাৰ মানে আপোনাৰ হ'ব ৰৈ দিছোঁ তুমিটোৱে ঠিক আছিলে মিছাতে আপুনি আপুনি কৰি আছে পিছে ময়ে বন্তি আপুনিতো চাগে মোৰ কথা শুনাই নাই শুনিছোঁ ভাইকনৰ মুখত যে অনবৰত তোমাৰ কথাই কাউৰীয়ে যেনেকে কাহ 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 শিয়ালে যেনেকে হুৱা 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 ভাইকনৰ মুখত অনবৰত বন্তি 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 তবে এটা কথা কথা তুমি যে ভাইকনৰ কথা শুনি ভাল পাইছা ময়ো গম পাইছোঁ মোৰো তাৰ কথা নন ষ্টপ কৈ থাকিবলৈকে মন যায় পিছে তুমি এতিয়া যাবাই নেকি যাম কলৈ কিয় স্কুলৰ বেল মাৰিলেচোন ইছ এইটো ঈশ্বৰৰ কথা যে ভাইকনে ৰাতি ৰাতি কৈ থাকে মই দিনতে দেখিলোঁ ইনশাল্লাহ ইছকি বিনা ক্যা জিনা ইয়াৰো ইনজেকশ্যন সৰ্বনাশ কামটো বন্ধ হ'লে দেখোঁ আমাৰ কমিশ্যনটো মাৰা যাব এতিয়া কমিশ্যনৰ কথা চিন্তা কৰা বাদ দিয়ক এইটো কাম বন্ধ হৈ গ'লে আপোনাৰ কোঁৱৰ পৰৰ দোকানখনেই বন্ধ হৈ যাব ইফালে লাহে লাহে ইলেকশ্যন আহি আছে আৰু এটা কথা কোৱা 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 পাটোৱালী এই বংকী ফুকনি কিবা কৈছিল নেকি 30% দিব নাই আকৌ এই ঠিকাদাৰৰ কমিশ্যন খাই খাই MLA পদ যাওঁ এই অশিক্ষিতবোৰক যে কি ক'লা বাদ দিয়কহে ছাৰ মইতো এটা কথা বুলি ক'বলৈ কিয় নাপালোঁ নেপালা কিয় নেপালোঁ মানে আপুনিতো 30%ত ধৰিলে মই ক'ব খুজিছিলোঁ আপুনি এজন MLA এজন নেতা কথাবোৰ জানিব লাগে কি ক'লা মোক নাজানো নেকি আকৌ লাগিলে নহয় এইবাৰলৈ 11 বাৰ পৰে পৰে বাথৰুমত যাব আৰু হেৰি কৰিব হাগুৰা আপুনি নাজানে যে কোৰ্টে ইনজেকশ্যন নিদিয়ে ইনজাংচন দিয়ে তাৰমানে চব কাম বন্ধ কি ধৰণৰ যে গাধ মোৰ কাম বন্ধ কৰিবলৈ ইনজাংচন উলিয়াবলৈ গৈছে আজিলৈকে কিমান কাম কৰিলোঁ এনেকুৱা কিমান গণ্ডগোল দেখিলোঁ কথা তেতিয়াতো কোনেও ইমান দূৰলৈকে কথাবোৰ জনা নাছিলে এইবোৰ বুদ্ধি সিহঁতক কোনে দিলে দাদা আপুনি মোক বেয়া নাপাব এইটো কামত কিন্তু আপোনাৰ ঘৰৰ মানুহবোৰে উচতনি দিছে ঘৰৰ মানুহ তুমি তাৰমানে হয় আপুনি ঠিকে অনুমান কৰিছে মই আপোনাৰ ভাগিনজনৰ কথাই কৈছোঁ ভাইকন হয় দোষী এতিয়া পিছে কি ভাবিছ মই ভাবিছোঁতো বহুত কিবা কিবি কিন্তু কিবা এটা কৰিবলৈ হাতত টকা পইচাটোতো লাগিব আৰু আমি নামতহে ৰজাঘৰীয়া ইফালে ৰাজভঁৰাল ঠন ঠন মনত গোপাল চা দোস্ত এই উছমানে এটা কথাই বুজি পায় মোৰ কথা নহয় দেই বৰঠাকুৰ ছাৰে সৰুতে আমাক কৈছিল এই এলাগাত ধান ওপৰলৈ উঠিলে সদায় এখোপ এখোপকৈ উঠিব লাগে একা জাপে উঠিলে হাত ভৰি ভাঙাৰ ভয় থাকে মই একেজাপে উঠিবলৈ বিচৰাও নাই কিন্তু যদি সৰু সুৰা কাম পাওঁ কিবা কৰিবিনে দোস্তি মানে কৰিম যিকোনো কাম যিটো কামৰ বাবে মানুহৰ আগত মুখ থাকিবলগীয়া নহয় বল হা এতিয়াই অঁ আমি ৰাতি কৰা কামটোহে নকৰোঁ বুলি কৈছোঁ কিন্তু কাম বিচাৰিতো নেযাম বুলি কোৱা নাই বল বল এইখিনি সময়ত সি ঘৰত নাথাকে বুলি জানো কাৰণে আহিছোঁ তোক মই আগতেই কৈছিলোঁ মোৰ কামত কিবা দিগদাৰী কৰিলে তাক মই সদায় নেৰোঁ সেইবোৰ থ আজু ককাৰ দিনৰ গোসাঁই ঘৰৰ থাপনাখনত হাত থৈ তই ক'ব পাৰিবিনে সি এইবাৰো কিবা বেয়া কাম কৰিছে বেয়া কাম মানে
এটা বিখ্যাত বংশৰ ল'ৰা হয় সি দুটামান বেকাৰ ল'ৰাক নিজৰ মোমায়েকৰ বিৰুদ্ধে কেছ কৰিবলৈ উচতনি দিছে। দিব পাৰে, কাৰণ সেই একেটা বিখ্যাত বংশৰ বংশধৰ হৈ তই নিজে কি কৰিছ? কেইটামান টকাৰ লোভত বাইদেউ নিচিয়ৰিবি। তোৰ দৰে মোৰ শৰীৰতো সেই একেই তেজ পাব ধৰিছে। কোন কোন আমিহে এয়া ভাইকন নমস্কাৰ। আৰু মই উছমান দা দিলে মেন 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 ভাইকন মানেতো আমাৰ সেই ইৰাণ কোঁৱৰৰ নাতিনীয়েক নহয় জানো? অঁ আৰু তই সেই নখ পালিচ বেচাটো নহয় জানো? আজিকালি লাপু ৰাখো। কথা ইয়াত মইহে কম। আজি যদি আমাৰ দেউতা জীয়াই থাকিলহেঁতেন তেওঁ নিশ্চয় তোক নহয় ভাইকনকে সমৰ্থন কৰিলেহেঁতেন। তোৰ যদি আৰু কিবা ক'বলগীয়া আছে ক, নহ'লে মোৰ ভাত ৰান্ধিবলৈ আছে। ঠিক আছে, নিজৰ ল'ৰাক যদি বিপদলৈ ঠেলি দিছ মই আৰু কি ক'ম। মইনো তহঁতক কি সহায় কৰিম? মই গুদাম ঘৰটো চকীদাৰহে। আপুনি কৰিব পৰা কাম হ'লেই হ'ল। পিয়ন চকীদাৰ চাপ্ৰাচি মানে আণ্ডাৰ মেট্ৰিক লেভেলৰ হ'লে ভাল হয়। তই অলপ বেছি কথা কওঁ। অঁ বন্দবস্ত এটা কৰিব পৰা যায়। বন্দবস্ত কয়লা কোম্পানীৰ লগত? বন্দবস্ত এই কমল দাসৰ লগত কৰিবি। অঁ বাইদেউ কৰিব কৰিব। আপুনি 100 টকা এটা লওক, মাংস অকণ খাব আৰু লগতে লওক। আৰু তই নাইট চকীদাৰৰ কাম কৰিম বুলি কৈ থৈ আহিলিগৈ। ইমান এটা বিখ্যাত বংশৰ ল'ৰা হৈ এইবোৰ কাম কৰিবলৈ গ'লে মানুহে কি বুলি ক'ব? মানুহৰ কথা মোৰ নকবি দেই। কষ্ট কৰি কাম এটা কৰিলে মান সন্মান যায়। তেন্তে ইৰা কোঁৱৰ দৰে নিজ ঠাইৰ সৰ্বনাশ কৰি টকা পইচা লুটি পুটি খাওঁ, তেতিয়াতো সেই বিখ্যাত বংশৰ নাম থাকিব নেকি? মই টকাৰ পাহাৰ সাজিব খোজা নাই নহয়। ভালদৰে কাৰো ওচৰত হাত নপতাকৈ যাতে চলিব পাৰোঁ সেই কামটোকে মই কৰিব খুজিছোঁ। তই ভালহে পাব লাগে, সদায় দেখোন ধুতৰ বস্তুবোৰ চিঞৰিয়ে থাকোঁ। স্মেল প্লিজ। এবাৰ মধুবলা দৰে হাঁহি দে না, হাঁহি দে না, হাঁহি দে না। হাঁহিলে 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 ওলাবলৈ হোৱাই নাই এতিয়াও। টেম্পুত চাওঁতে চাওঁতে ঘৰে পাৰ হ'ম এতিয়া। কিনো কৰি থাকে নহয়। শুনাচোন, শুনা শুনা, তোমাকেই মাতিছো। তোমাৰ কথা বন্তিক সুধিছিলো, বোলো ইমান ধুনীয়া ঢোল বজোৱা ল'ৰাটো কোন? তাইক বোলে দুদিন লগ পাইছোহে, ইমানবোৰ কথা কেনেকৈ জানিম? পিছে তোমাৰ ঘৰ ক'ত? কোঁৱৰপুৰত। হয় নেকি? তোমাৰ মা দেউতা? দেউতা নাই, মাৰ নাম মধুবালা কোঁৱৰী। মধুবালা কোঁৱৰী? অ, তুমি তাৰমানে আমাৰ ইৰাণ কোঁৱৰৰ নাতি? হয়। তোমাৰ মোমায়েকটো ভালকে জানো, ইফালে আহিলে মাতো দি যায়। তুমিতো দেখিছো আমাৰ ঘৰৰে ল'ৰা। মই আহোঁ নেকি? যোৱাই নেকি? হয়। কিবা কাম আছে হ'বলা? হয়। ঠিক আছে যোৱা। যোৱা। আকৌ আহিবা কিন্তু। আজিতো বন্তিকো লগ নাপালা। তেওঁ ক'বলৈ গৈছে হ'বলা। নাই নাই, কলৈ যাব? পৰীক্ষা পালেহি পালেহি বুলি খালি পঢ়া আৰু পঢ়া। মই জোৰ কৰি সেই পুখুৰী পৰীয়া নামঘৰটোত চাকি এগছি দিবলৈ পঠিয়াইছো। তই আগবাঢ়চোন। মই নামঘৰলৈ আহিছো বুলি তোমাক কোনে ক'লে? তোমাৰ মায়ে। মায়ে? তুমি মাক লগ পাই আহিছো মানে তোমাৰ মামাই লগ পাই ঘৰলৈ লৈ গ'ল। তুমি
একো ওলোটা পোটা কথা কোৱা নাইতো উল্টা কথা মই আৰু কি ক'ম তেওঁলোকক ক'বলৈ এটাই কথা আছিল মই বন্তিক ভাল পাওঁ তেওঁক ক'বলৈ দিবনে আপুনি ইমানকৈ ভাগি পৰিলে কেনেকৈ হ'ব মই ছাৰলৈ ফোন কৰিছোঁ নহয় ফোন কৰিলে কিটো হ'ব হে ফাটুৱালি এইটো কোৰ্টৰ অৰ্ডাৰ মাত্ৰ দুটামান মামুলি ল'ৰাই আমাৰ সকলোৰে মুখত চূণ সানিলে এতিয়া আৰু একো কথা নাই দিগন্ত ভাইকন চবকে কোঁৱৰ পৰা উচন কৰিব লাগিব আমাৰ মতে কাম হ'লে ভাল হয় আৰু নহ'লে ল তই বসন্ত গগৈ চিনি পাৱ নেকি কোন বসন্ত গগৈ যে পদুমণিৰ অ' পদুমণিৰ বসন্ত অঁ পাওঁ পাওঁ বৰ নিৰ্জু নিৰি এনেকুৱা মানুহ কোঁৱৰপুৰত দ্বিতীয়জন নায়েই তেওঁৰ ভনীয়েকো লগতে থাকে মানে গিৰিয়েকৰ মৃত্যু হোৱা বুলি কৈছেতো এইবোৰ চব মিছা কথা আচলতে তেওঁ ৰাইজৰ টকা আত্মসাৎ কৰি ক'ৰবাত লুকাই আছে ঘৈণীয়েকজনীয়ে জানে নজনাৰ ভাওজুৰি থাকে যদি জীয়াই আছে তেখেতে কিয় ৰহ আৰু তই যে আজি বসন্ত গগৈৰ বংশাৱলী খুচৰিবলৈ লাগিছ কোনো দৰকাৰ নাই বুজিছ এইবোৰ গণ্ডগোলীয়া মানুহৰ পৰা আঁতৰি থকাই ভাল তহঁতি এটা কথা জানি থ যদি এতিয়াই একো কৰিব নোৱাৰি আজি ইৰাক কোঁৱৰৰ দৰে অৱস্থা আমাৰ চবৰে হ'ব কিন্তু মই চব ভাবি থৈছোঁ বাকীবোৰৰ কাৰণে চিন্তা নাই মাত্ৰ দুটা মানুহক চাব লাগিব দুটা মানুহ তই কাৰ কথা কৈছ তই ঠিকেই ভাবিছ মই দিগন্ত আৰু ভাইকনৰ কথাই কৈছোঁ সিহঁত দুজনক আঁতৰাই দে বাকীবোৰ নিজে নিজে চাফা হৈ যাব আৰু ইয়াৰ কাৰণেতো আমাৰ প্লেনো ৰেডি হৈ আছে আৰু তোমাৰ কাৰণে দিনটো লঘোণে শুনাই আছোঁ জানা স্কুলহে বন্ধ মোৰ দোকানটো খোলা আছে না আৰু তুমিয়ে যদি নাহা মোৰ মালবিকা ষ্ট'ৰ কাৰ কাৰণে খুলিছোঁ মীৰা কি তুমি মীৰা নহয় এইবাৰ আকৌ কাৰ্টান লাগিল ৰং নাম্বাৰ লাগিল নেকি আৰে ভাইজান তই ঠিকাদাৰ নাই নেকি এ নাথাকি কলৈ যাব চৰকাৰে কাম বন্ধ কৰিলে কয়লা কোম্পানীয়ে পইচা দিয়া বন্ধ কৰিলে মোৰ দৰমহাটো খুজিব যাওঁতে হে মালিকনীয়ে একেবাৰে মাৰো যেন কৰিলে সেইকাৰণে কামটো ৰিজাইন দিম বুলি ভাবিছোঁ কাম বাদ দি দিবি এনেকুৱাকৈ ভাবিছোঁ নেভাবিবিচোন মই দিম কাম কি কাম যি টি কাম গুণগুণ গান গান ভুন ভুন ভান ভান জয় বজংগী এতিয়া মই তেখেতক তেখেতৰ সাৰুৱা ভাষণ প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ জনগণ ধন মঞ্চৰ জ্যেষ্ঠ নেতা গৰীব দুখীয়াৰ বন্ধু আৰু আমাৰ কোঁৱৰপুৰৰ ৰত্ন স্থানীয় বিধায়ক শ্ৰীযুত দুৰ্লভ চহৰীয়াদেৱ এই ৰত্ন শুই গ'ল পকিব নালাগে কৈ যা চকা পাইছো ভাল পাবি জয় জয়তে আপোনালোকলৈ মোৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ নতুন বছৰৰ 11 মাহ পাৰ হৈ গ'ল আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় নষ্ট কৰি মোৰ মূল্যৱান ভাষণ শুনিবলৈ অহাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনালোঁ ধন্যবাদ দিব নালাগে কামৰ কথা কওঁ নেপায় 4 বছৰত কিমান কমালে তাৰ হিচাপ দিয়ক খালি ৱাইন শ্বপ দিলে এবাৰ কি দিব ব্ৰইলাৰ ফাৰ্ম ৰ'ব লাভ নাই ইয়াৰ ভাষণখিনি মাৰ ইয়াক মাৰ
মই বহুত বেয়া পাইছোঁ সমষ্টি মানুহে মোক এনেকুৱা অপমান কৰিব নালাগিছিল নহয় হ'ব দিয়ক মানুহ বেছি নাছিল নহয় যিয়ে নহওক এম.এল.এ. হয় মই হ'ব আৰু ৰখা ৰখা ফুৰচে লাগিছিল আকৌ লাগিলেই নে এনেকুৱা যে এটা হ'ব মই আগতে ভাবিছিলো ভাবিছিলে যদি নকলে কিয় ক'লে কি হ'ব কিবা বুজি পালেহে সাৱধান হ'ব হ'ল শত্ৰু সংখ্যা বাঢ়িছে কিন্তু শত্ৰু তুমি কেনেবাকে সেই দিগন্তৰ কথা কোৱা নাইতো আৰুনো কোন হ'ব দিগন্ত জুলফি গোটেইকেইটাতো আছিল এ ৰ'বা গণ্ডগোলৰ সময়ত মোৰ ফালি মৰিয়াই দিলেও এ ৰ'বাহে শান্তিমতে এৰি পেলাই দিয়া তাৰপিছত কথা শুনিম এইফালে কি চাই আছা মুখখন ঘূৰাই লোৱা এইবোৰো চাই নাই কোন ডেকা ল'ৰা ডেকা ল'ৰা শুনা এই মাত্ৰ ভিনদেউৰাক কোনোমতে বচাই আনিছো নহ'লে মোৰ ফলাফলি হ'লেহেঁতেন হা নাই তেনেকে নহ'ব দেই আইন কানুন বুলি কথা এটা আছেতো হা ভিনদেউৰা তোমাৰ ভিনদেউৰা আছে ভিনদেউৰাই ভিনদেউৰাই এইমাত্ৰ নিজৰ নাম ফলকৰ ওপৰতে সাৰ পানী দি থৈ গৈছে এতিয়া নিজৰ মূৰত বা কোনেকে দিয়ে বাৰু থৈছো দেই ৰাতি ৰাতি ক'ত ঘূৰি আছ বে ইমান ক'ত কাম কৰ বৰ লিডাৰ ওলাইছ ডাঙৰক সন্মান কৰিব নাজান ভিখাৰীৰ জাত তই এনেকে সোমাই আহিলি যে দিগন্তক ইমান বেয়াকৈ কোনে মাৰপিট কৰিলে দিগন্তক মাৰিলে কোনে মাৰিলে বাৰু দেশখনত যে এইবোৰ কি হৈছে নহয় দেশত যি হয় হৈ থাকক কিন্তু কোঁৱৰপুৰত কাৰো গুণ্ডামি নচলিব সেই লাগিলে নেতাই হওক গুণ্ডাই হওক ঠিকাদাৰেই হওক কথা এটা পকিয়াই দিছোঁ মনত ৰাখিব কওক সঞ্জয় এইবাৰ কি হৈছে দিন দুপৰতে ভদ্ৰমানৰ ঘৰত গুণ্ড সোমাই গুণ্ডামি কৰি আছে আৰু আপুনি এই সুশান্ত কোঁৱৰক এৰেষ্ট কৰক ছাৰে কি কৈছে শুনা নাই শুনিছো তেওঁক এইটো কমপ্লেইনত এৰেষ্ট কৰিব নোৱাৰি মানে আইনমতে আইন ছাৰে কোৱাৰ পিছতো আইন ৰবা ফাটোৱালী তেন্তে আপোনাৰ শেষ কথা আপুনি যদি তেনেকৈ কয় মইতো একো কৰিব নোৱাৰো
কিন্তু এইটো কামত মোৰ কৰিব লগা একোৱেই নাই। কিন্তু মোৰ কৰিবলগীয়া আছে আৰু মই কৰিম। পাটোৱালী ব'লা। বলক। ভাং শিল ভাং 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 ভাঙোতা শিল ভাং তোৰ ঘাম ভৰা নঙঠা পিঠি তপত ৰ'দত যায় ফাটি ভাং 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 ভাঙোতা শিল ভাং। তোৰ মোমাইটো কিন্তু মানিছোঁ দেই। চাচোন এটা কামটো আদালতে বন্ধ কৰি দিলেই এতিয়া আকৌ নতুন ইঞ্জিনিয়াৰৰ লগত চা চিনাকি হ'বৰ কাৰণে ভাস্কৰ শইকীয়াৰ হাতে ভৰিয়ে ধৰি আছে। বাদ দেউৰ এইবোৰ চিন্তা কৰি আমাৰ কি লাভ? নিজৰে ইমান চিন্তা হৈ আছে। চিন্তা কিয়? এই দোস্ত বন্তিয়ে আকৌ কাৰোবালৈ চাই মিচিক মাচাককৈ হাঁহিছে নেকি? নহয় অ', নাজানো কি কাৰণেনো মাৰ বন্তিহঁতৰ ঘৰখনৰ প্ৰতি অকণো ভাল ভাৱ নাই। আৰু যেতিয়া কথাটো গম পাব বন্তি আৰু মোৰ কথা, তেতিয়াতো এখন মহাভাৰত আৰম্ভ হ'বই। ব'লা ব'লা। আপুনি ঠিকেই কৈছে ছাৰ। এনেও মোৰতো চাকৰি শেষ হ'বৰে হ'ল। আজিকালি টোপনি ক্ষতি কৰিলেও অসুবিধা হয়। সেয়ে সিহঁতক ময়ে ৰাখিছোঁ। দৰমহাও মোৰ পৰাই দিলোহেঁতেন। তাৰোপৰি সিহঁতৰ মন আছিল তলৰ পৰা আৰম্ভ কৰি এদিন ডাঙৰ কাম কৰিব। না বুলি ক'বলৈও বেয়া লাগিল। মই বুজিছোঁ। কিন্তু কোম্পানীৰ নিয়মটো মানিবই লাগিব। আৰু এটা কথা, আপুনি নাইট চকীদাৰীৰ কথাটো বাদ দিয়ক। মই কিবা এটা বেলেগ বন্দোবস্ত কৰিম, হ'ব? হ'ব ছাৰ। আৰম্ভণি কৰিছিলোঁহে, নতুন ইঞ্জিনিয়াৰটো আহি চব বৰবাদ কৰি দিলে। বৰ কোম্পানী লেভেল দেখায়। এতিয়া আকৌ নতুন কাম বিচাৰি তলটো লৈ ঘূৰিব লাগিব। হ'ব দিয়া, ইমান হতাশ হ'বলৈ একো ডাঙৰ কথা হোৱা নাই। এখন দুৱাৰ বন্ধ হ'লে ভগৱানে আন এখন দুৱাৰ খুলি দিয়েই। এতিয়া এইটো য'তে ত'তে ওলাবই। পঞ্চায়তৰ ইলেকশ্যন পাইছে এইটো। এইটো কাৰ ঘৰ আছিল হে? ৱা বসন্ত গগৈ আকৌ। কোন বসন্ত গগৈ হে? আপুনি পইচা নিদিয়া মানুহক মনতে নাৰাখে হে? কিয় যোৱাবাৰ পদুমণিৰ জোঁৱাই বুলি যে চব ভোট দি আহিছিল আপোনাক? অ' পাই গ'লো হে। মাতা 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 বসন্ত গগৈক মাতা। কাম এটা বিচাৰি গ'লে মানুহে জন্মৰ তাৰিখ বিচাৰে। আৰু এই মাকজনীয়ে নিজৰ পুতেকৰ ডেট অফ বাৰ্থটোকে নাজানে। বাৰ্থ চাৰ্টিফিকেট দিলে ছাৰে কামটো খাটাং কৰি দিম বুলি কৈছে। ৰচোনো মোৰ তাৰিখ চাৰিখ একো মনত নাথাকে। মাত্ৰ এটা কথা জানো যে তোৰ জন্ম ঠিক অসম আন্দোলনৰ পাছতহে হৈছিলে। মোৰ জন্ম তাৰিখৰ কি বাহাৰ। ধন্য ধন্য মোৰ জননী। তোমাক শত শত কোটি কোটি প্ৰণাম। তথাস্তু। এই ভৰটো পেলাই তই ক'ৰ পৰা আহিলি? মইনা তই ভাত খালি জানো? খালোঁ বৰ্মা। মোক পানী এগিলাচ দিয়কচোন। ৰ বল 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 বল। তোৰ লগত ডাঙৰ কথা এটা আছে, বাহিৰলৈ যাওঁ বল না। ডেম্পু তোৰ চাকৰিতে কৰি যোৱা নাইতো। মানে মোৰতো দুদিনতে গ'ল, সেয়ে ভাবিলে তোৰো। এইডাল এইবোৰ কথা নহয়, একদম বহুত ডাঙৰ কথা। অকণমান বেলেগ কথা। বল না বল না। কথাটো আচলতে কি হৈছে ময়ো ধৰিব পৰা নাই। সিদিনা গধূলি মই ছাৰৰ ঘৰৰ পৰা আহি আছিলোঁ। মানে ফ্লেশ্ববেক। ৰচোন, হঠাৎ বতাহ বৰষুণ ধুমুহা। ৰাস্তাত কোনো নাছিল, একেবাৰে খালী। ৰিক্সা অটো বাছ একোৱেই নাই। মই ইঞ্জিনিয়াৰ্ছ কলনীলৈ যাম, যাই যদি উঠিব পাৰে। নেযায়? ঠিক আছে। আহিছোঁ আহিছোঁ। মোক নমাই থৈ তেখেত গ'লগৈ। ঠিকেইতো, ভালেই কাম কৰিছে।
তই কিবা বেলেগ আশা কৰিছিল নেকি হেই জাল, হা? মইতো কথাটো তাতেই শেষ হ'ল বুলি ভাবিছিলোঁ, কিন্তু এমাহমানৰ পাছত কালি কিমান দেৰি হ'ল? এই ৰাতি 2:30 মানে বাজিলে। হাই, এক মিনিট। আহোঁতে দেৰি কৰিলে যে? মানে মানে মই প্ৰায় 1 ঘণ্টামান ৰৈ আছোতো। কিন্তু আচৰিত নহ'ব প্লিজ। 10 বজাৰ ভিতৰত মোলৈ এটা ফোন কৰিব, দৰকাৰী কথা এটা আছে। শুনকচোন। শুনিম ফোনত। মই আপোনাৰ ফোনৰ বাবে বাট চাই ৰ'ম। বলক। আৰে এতিয়া কথাটো অলপ বুজিছো যেন লাগিছে। বুজিবিতো, তহঁত ল'ৰাবোৰ চব একেই যে। এদিন গাড়ীত লিফ্ট বিচাৰোঁতেই মোৰ লগত একেবাৰে হোমৰ গুৰিত বহিবলৈকে ওলাল। তই বেয়া পিছত যদি নহয় ৰহ, আচলতে তেওঁ কাইলৈ মাক এবাৰ লগ পাবলৈ আহিব বিচাৰিছে। আৰু তইতো জানই, তহঁতৰ বাদে আমাৰ আপোন বুলিবলৈ। হ'ব এইবোৰ থ, মই আহিম। তোৰ পিছে হ'ল, মোৰহে পিছে কি হয়? মানে মায়ে কথাটো সহজে মানি নল'ব। মানিব লাগিব। আৰু তোক কথা দিছোঁ, তহঁতৰ বিয়া মই পাতি দিম। ভাস্কৰকতো জানেই চাগে আপুনি। নামটো শুনিছোঁ। তাৰ বায়েকৰ মানে মোৰ শ্ৰীমতীৰ হয়। বৰ ইচ্ছা ভায়েকৰ বিয়াখন পাতে। আপুনি যদি কয় আপোনাৰ ভাগিন ছোৱালীজনীৰ লগতে। কৈছে কি ছাৰ? বন্তিৰ বিয়া আপোনাৰ খুলখালীৰ লগত? ছাৰৰ সমষ্টিত সুখেৰে থাকিব পৰাটো কম সৌভাগ্যৰ কথা নে? বিয়াখন হ'লেতো আমি সুখীয়ে হ'ম। তেনেহ'লে বিয়াখন ফিক্স বুলি ধৰিলোঁ, আৰু 2-3 দিনতে আঙুঠি পিন্ধাই আধাৰ শিলাটো কৰি পাম। ছাৰ কি হ'ল? আধাৰ শিলা নহয় ছাৰ, ৰিং চেৰিমনিহে। চাওক মিষ্টাৰ কোঁৱৰ, আপোনালোকৰ লগত চিনাকি হৈ ভাল লাগিল, কিন্তু যদি বেলেগ কথা আছে কওক, নহ'লে মই অলপ ব্যস্ত হৈ আছোঁ। মিষ্টাৰ দত্ত, এওঁৰ 31 লাখ মান টকাৰ এখন বিল পৰি আছে, প্ৰায় 3 বছৰমানেই হ'ল। সেইখন যদি কাইণ্ডলি। সেই বিলখনৰ কথা মই এনেও ক'লোহেঁতেন, কিন্তু সেইখন যে সোনকালে পাছ হ'ব তাৰ কোনো আশাই নাই। কিন্তু কিয়? কামটো কমপ্লিট কৰাটো বহুত দিনেই হ'ল। কিন্তু দিগন্ত বেজবৰুৱাই RTI কৰি সেই কামটোত বহুত টকা পইচাৰ খেলি মেলি হোৱা বুলি ধৰা পেলাইছে। আৰু মিষ্টাৰ বেজবৰুৱাই আমালৈ উকিলৰ দ্বাৰা লিগেল নটিচো পঠিয়াইছে। চাওক, সৰু কথা এটাকেই ইমান ডাঙৰ কিয় কৰিছে? 4-5 লাখ টকা লওঁ আৰু কামটো কৰি দিয়ক, বাছ। আপোনালোক ইয়াৰ পৰা নিজেই যাব নে মই চিকিউৰিটি মাতিম? চিকিউৰিটিৰ ভয় কাক দেখুৱাইছে? আজি আপুনি আমাক এনেকুৱা ব্যৱহাৰ কৰি ভুল কাম কৰিলে। চিকিউৰিটি বাছ। আহিলা? মই আকৌ সি তোমাক একেবাৰে লগত লৈ আহিব বুলিহে ভাবিছিলোঁ। নাই, মইতো তেওঁক লগো ধৰা নাই, কিন্তু তেখেতৰ ঘৰৰ মানুহ কোনোবা আহিব নাই? আহিবলৈ বেলেগকৈ কোনো নায়ে নহয়। এজন অহাৰ কথা আছে, খুৰাক। নিজৰ নহয়, পাতিলো আহে। বাৰু, এইবোৰ কথা হৈ থাকিব। তুমি ভিতৰলৈ আহা, মাক মাত এষাৰ দিবা। আহা। আঙুঠি পিন্ধোৱাটো এটা বাহানা। এটা কথা ভাবাচোন, ভাইকনে যেতিয়া গম পাব আমি যে আজি বন্তি বিয়াখন জোৰ জবস্তিকে ঠিক কৰিব খুজিছোঁ, তেতিয়া তাৰ খং নুঠিব জানো? তেতিয়া সি যদি শুভ কামত বাধা দিব আহে, তেতিয়া 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 মোৰ বিয়াখনৰ কি হ'ব? ৰবাহে, তোমাক কোন ছোৱালী বিয়া কৰাবহে? যোৱা বাহিৰত যোৱা, যোৱা। ইনভেষ্ট কৰিম মই, হনিমুন কৰিব তেওঁ। এতিয়া মাত্ৰ ভাবা, সিহঁতে কিবা এটা গণ্ডগোল কৰক। পুলিচটো এতিয়া মোৰ হাতৰ মুঠিত নে কি কোৱা? খোৱাহে, লোৱা 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 লোৱা। খাওক খাওক, কোঁৱৰ মিঠাই খাওক। ইয়াৰ দেউতাকক মই দাদা বুলিয়ে মাতিছিলোঁ, সেই সূত্ৰে ই মোৰ ভতিজা। তথাপিও আজিৰ এই বিশেষ দিনটোত মই কেনেকৈ ধুবুৰীৰ পৰা কোঁৱৰপুৰ আহি ওলাইছো দেখিছা?
কি হ'ল বহ আকৌ তই যে মাহিদীক লগ ধৰিব আহিব বুলি কৈছিলি ঠিকেইতো কৈছে মইনো ইয়াত কি কৰিবলৈ আহিছোঁ সঁচানে তেতিয়াহ'লে এবাৰ চিন্তাই নাই চাৰু আছে যেতিয়া ইয়াৰো যদি কিবা এটা গতি লাগি যায় তাৰ লাইফটো ফুফুৱাই আগবাঢ়ি যাব হ'ব হ'ব এক মিনিট মাত্ৰ চাকৰি এটা হলে জীৱনটো সুন্দৰ হ'ব বুলি কিয় ভাবিছা জীৱনে জানো কি বিচাৰে নিজক সুধিবা জীৱনে জানো কি বিচাৰে নিজক সুধিবা ধনে ধানে সোণে জানো জীৱন জুখিবা হাঁহি এটি পিন্ধি লোৱা অনেক হাঁহি বিয়পিব ভাঙি পাতি খুলি কবা মনৰ দ্বিধা আঁতৰিব নিজে নিজক শুধৰোৱা ৰাস্তা খুলিব কবিতাটি আপোনাৰ নহয় হে 1990 নে 91 চনৰ কথা তেতিয়া মই বোকাজানৰ DSP এটা সাংঘাতিক এক্সিডেণ্টত গাড়ী মালিক আৰু তেওঁৰ পৰিবাৰ ঢুকাই থাকিল তেওঁলোকৰ 5 বছৰীয়া ল'ৰাটো দৈৱক্ৰমে বাচি গ'ল কিন্তু খুৰা এইবোৰ কথাৰ লগত আচৰিত হৈছো জীৱনৰ কথা ওলালে মোৰ সেই কবিতাটোলৈ মনত পৰে এক্সিডেণ্টত মৃত্যু হোৱা বৃন্দাবন ৰাজখোৱাৰ নোটবুকৰ পৰা মই সেই কবিতাটো টুকি ৰাখিছিলো সেইটো কবিতা নহয় গান গান বহুদিনৰ পৰা সেই কবিতাটোৱে মোক আমনি কৰি আছে কিন্তু এতিয়া মোৰ মনত পৰিছে চাহ গছৰ মাজে মাজে কাণত 2-3-4 বছৰীয়া ল'ৰাটোক লগত লৈ মানুহজনে গীতটো গাইছে তই কেতিয়া আহিলি হ'ল কিছু সময় সকলোবোৰ ঠিকে ঠাকে হৈ গ'ল নহয় এইবাৰ বেমাৰী মাকজনীয়ে অকণমান শান্তি পাব আজি ময়ো বৰ শান্তি পাম আজি ময়ো শান্তিৰে হ'ব পাৰিম আজিৰ পৰাতো গীত গাই গাই সপোনত বৃন্দাবন ৰাজখোৱাই মোক আৰু আমনি নকৰিব নে কি কওঁ মধুবালা কিয় আজি কইনা অকলে যে আগবঢ়াবলৈ দৰা নাহে নেকি হঠ তেওঁ আহোঁ বুলি ক'লেও মই কিবা আহিবলৈ দিম নেকি এনেও দিগন্তই ইৰাক কোঁৱৰৰ বিৰুদ্ধে যিটো কেছ দিছে তাত জিকিবলৈ তেওঁৰ সহায় লাগিবই তই কি ভাবিছ সি জিকিবনে জিকা হৰাটো বাৰু বাদ দে কিন্তু এইবাৰ যে ইৰাক কোঁৱৰে কোঁৱৰপুৰত মুখ লুকুৱাই থাকিব লাগিব সেইটো খাটাং মই গৈ থাকোঁ দে দেৰিয়ে হ'ল নাযায় কিয় নাযায় ইমান ডাঙৰ মানুহৰ ঘৰত জিৰৰ সম্বন্ধ হ'বলৈ ওলাইছে কাইলৈ যদি বাপেকৰ চৰিত্ৰৰ কথা ওলাই পৰে তেতিয়াহ'লে জিৰৰ কি হ'ব যা তাইক ওলাবলৈ কগৈ কিন্তু তহঁতে কেনেকে গম পালি কেনেকে গম পালি মানে আৰে বাবা নিউজ উলিয়াব জানিব লাগিব মই গৈ কৈ দিলোঁ বোলো মিডিয়া সোমাবলৈ নিদিয়ে কিবা 2 নম্বৰী কাৰবাৰ নেকি লগে লগে চিপাহী এটাই মাত দিলেই নহয় 2 নম্বৰী নহয় বিয়া ঠিক হৈছে কইনা আৰু MLA খুল খালেকৰ ৰিং চেৰিমনি কিন্তু কইনা তাৰ মানে কি হৈছে ঐ কি হ'ল বল বল বল
আজি মা আৰু তই একো ক'বলৈ চেষ্টা নকৰিবি মাত্ৰ মনত ৰাখিবি এইখন এখন ৰজাঘৰীয়া মানুহৰ ঘৰ ৰাইজৰ ধন আত্মসাৎ কৰা কোনো মানুহৰে সতি সন্ততিৰ বাবে এইখন ঘৰৰ দুৱাৰ সদায় বন্ধ হৈ থাকিব এইটো কথা তই আগতে কৈছ এবাৰ ভাব কেতিয়াবা যদি কোনোবাই কিবা অসৎ কাম কৰিছে তাৰ বাবে এওঁৰ কি দুখ ঠিক আছে তেতিয়া তই বিচৰা ধৰণে এইজনী ছোৱালীৰ লগতে তই সংসাৰ পাত কিন্তু তাৰ আগতে তোৰ এই মাৰৰ লগত তই সকলো সম্পৰ্ক শেষ কৰিব লাগিব ঠিক আছে মইতো আজি এদিন জানো যে মই এখন ঘৰত কোনো নহয় ভাইকন কিন্তু মই আচৰিত হৈছো মোৰ দৰে অনাথক নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰা মোৰ মাৰ মনলৈ এনেকুৱা ভাৱ আহিল কেনেকৈ সমাজ পাতিলৰো সমকাৰ চানে কিনা আপুনি খাবতিনো কেনেকৈ সুশান্ত কোঁৱৰৰ ঘৰত আহি পুলিচে আমি আপোনালোকক দেখুৱাই আছো আৰু দেখুৱাবলৈ চেষ্টা কৰোঁ খাবতিনো আপুনি আঁতৰি যায় এতিয়া হাতে হাতে হাত এতিয়া যুগমীয়া বাট খেদি খেদি সপোন আগুৱা টুকুৰা টুকুৰ কৰি চিব কোনে কোৱা মৰমৰে এনাজৰি দুটি মনে বান্ধি থোৱা কিমান দূৰ হ'ব এই বিভেদৰ পৰিসীমা অৱহেলা সিটো পাৰে মৰমৰ দ্ৰাঘিমা কিছু দূৰ আছে যাবলৈ কিছু ক্ষণ আছে ৰ'বলৈ নতুনৰ পাতনি মেলিবলৈ টুকুৰা টুকুৰ কৰি ছিঙিব কোনে কোৱা দেউতাৰ কোনো দুখ নাছিল আচলতে আমাৰ অঞ্চলটোত পানী যোগানৰ কোনো ব্যৱস্থাই নাছিল স্থানীয় MLA নেতাসকলে বছৰৰ পাছত বছৰ মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক মাথো মিছা আশা দিছিল মানুহবোৰে ঠিক কৰিলে তেওঁলোকে আন্দোলন কৰিব কিন্তু দেউতাই ক'লে ৰাইজ আন্দোলন কৰাতকৈ চৰকাৰে ইমান দিনে কৰিব নোৱাৰা কামটো যদি আমি কৰোঁ যদি কৰি দেখুৱাওঁ আমি যদি প্ৰমাণ কৰি দিওঁ যে সদিচ্ছা থাকিলে অসম্ভৱ বুলি কোনো কথাই নাথাকে দেউতাৰ কথাত সকলোৱে ভয় ভয় দিলে কাৰণ মানুহবোৰে দেউতাক বহুত বিশ্বাস কৰিছিল তেওঁলোকে এটা শকত পুঁজি সংগ্ৰহ কৰাৰ সিদ্ধান্ত ল'লে শেষত সেই দিনটো আহিল যিদিনা দেউতাই কোঁৱৰপুৰৰ মামাহঁতৰ ঘৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিলে পানী যোগানৰ বাবে বস্তু বাহানি কিনিবলৈ কিন্তু দুদিনৰ পাছত যেতিয়া দেউতা ঘূৰি আহিল
চব শেষ হৈ গ'ল সীতা। ইমানবোৰ ৰাইজৰ বিশ্বাসৰ মান মই ৰাখিব নোৱাৰিলোঁ। তথাপি তোমালোকে বিশ্বাস কৰা মই সম্পূৰ্ণ নিৰ্দোষী। কিন্তু সকলোৱে জানে যে আপুনি কেতিয়াও মিছা কথা নকয়। আপুনি সকলো কথা বিৱৰি ক'লে তেওঁলোকে কিয় বিশ্বাস নকৰিব? আমাক এটা এটা টকাৰ হিচাপ লাগিব। আমাৰ গোটেই ৰাইজৰ কষ্টৰ ধন আমি এনে এৰি নিদিওঁ। যি বিশ্বাসত আমাৰ পৰা পইচা লৈ গৈছিলে সেই বিশ্বাস হেৰুৱাইছে আপুনি। দেউতা বৰ অপমানিত হৈছিল আৰু এদিন হঠাৎ দেউতা ঘৰৰ পৰা নোহোৱা হৈ গ'ল। মাৰ হাতত পৰিছিল দেউতাই এৰি থৈ যোৱা সেই চিঠিখন। সীতা, কথাখিনি তোমাক মুখামুখিকৈ ক'ব লাগিছিল যদিও মোৰ সাহস নহ'ল। সেইদিনা ৰাতিপুৱাতে মই ট্ৰেইনখনত উঠিছিলোঁ। মোৰ লগে লগে আৰু দুজন ল'ৰা উঠিছিল। পোচাক পাতি ভাল, চকুত ক'লা চশমা। তেওঁলোক মোৰ ওচৰতে বহিছিল আৰু অকণমান সময়ৰ ভিতৰতে মোৰ লগত আত্মীয়তা গঢ়ি তুলিছিল। তেওঁলোকে মোক একাপ চাহ খাবলৈ দিছিল। চাহকাপ খোৱাৰ পিছত মোৰ আৰু একো মনত নাই। কি ভাবিছা? নে তোমাৰ বিশ্বাস হোৱা নাই? নাই নাই, বিশ্বাস হৈছে। বিশ্বাস হৈছে যে মানুহে জীৱনত যিকোনো অপৰাধৰ শাস্তি এইটো জনমতে ভুগিব লাগে। তুমি মই ভণ্টি, তোমাৰ দেউতাৰা তোমালোকৰ মাজৰ পৰা কাঢ়ি নিয়ে সেই দুজন মানুহৰ এজন মই। বৰ ডাঙৰ ভুল হ'ল ভণ্টি। মোৰ কাৰণে এজন মানুহৰ জীৱন ধ্বংস হৈ গ'ল। তুমি মাত্ৰ এবাৰ ভণ্টি, মাত্ৰ এবাৰ। এই এতিয়া নিবুকা চাবোন হৈ থাকি একো লাভ নাই। এই এই ক দিগন্ত ক'ত আছে? ক ইমান পইচা ক'ত পালে সি ইলেকশ্যন খেলিবলৈ? আৰু কোন কোন আছে তাৰ লগত ক। প্ৰথম ভুল কৰিছো বুলি মই তোক মাফ কৰি দিছো। এতিয়াৰ পৰা মই যি কম তই আখৰে আখৰে পালন কৰিব লাগিব। ভাস্কৰে এতিয়াও তোক বিয়া কৰাবলৈ মান্তি হৈ আছে। মই কালিৰ ভিতৰতে সকলো দিন বাৰ ঠিক কৰি পেলাম। এই কল বুজা। এই পাৰ্থ দত্ত বোলাটোৰ পৰা আপোনাৰ নিষ্ঠা নাই। ৰাস্তাৰ কাম বন্ধ কৰিলে দিগন্তই 31 লাখ টকা, 31 লাখ টকাৰ বিল বন্ধ কৰিলে ইঞ্জিনিয়াৰ। এতিয়া আকৌ সেই খনিটোৱে পুৰণি ঘাঁহ খুচৰি আপুনি বৰবাদ হৈ যাব। ইৰাকৰ ইমান সহজতে বৰবাদ নহয়। কিন্তু চৰকাৰী বিষয়াক আপুনি কি কৰিব? চৰকাৰী বিষয়াৰ বুকু পিষ্টলৰ গুলীৰে চালনি কৰিব পাৰে ভাস্কৰ। আৰু এবাৰ বুজাই চাম, মানি ললে ভাল, আৰু যদি নামানে
মই নহ'লে তই ঘৰলৈ কেনেকৈ যাবি? ঘৰ কিন্তু মই তোৰ কি তোৰ হা কি তোৰ? বৰমাই তোক খঙত কিবা এটা ক'লে বুলিহে তই বৰবাদ দে, ঘৰলৈ যাম ব'ল ব'ল। এই বাচি গৈছো বুলি নাভাবিবি, তোৰ জামিনহে হৈছে। ব'ল। আজি মই বিচৰা ধৰণে কামবোৰ হ'ব লাগিব। আৰু যদি নহয় তেতিয়া কি কৰিব? আমাক হত্যা কৰিব? তই মনে মনে থাক, বৰ লিডাৰ হোৱাৰ মাত্ৰ হা? আজি মইতো এনেকুৱা অৱস্থা কৰিম যে এটা কথা জানি ল যে কোঁৱৰ ওপৰত তহঁতৰ চাউল উকলি আৰু তহঁতৰ মুখাৰ আঁৰত থকা মুখবোৰ চিনি পাবলৈ মানুহৰ আৰু বাকী নাই। মই যাওঁ, পাৰ যদি মোক বাধা দে। বাহিৰত বল বল।
নিস্বাৰ্থ বন্ধুত্ব কি সেয়া হয়তো মই কেতিয়াও বুজিয়ে নাপালোহেঁতেন। কিমান আপোন হ'লে, কিমান কৃতজ্ঞতাবোধ থাকিলে কোনোবাই ত্যাগ কৰিব পাৰে সৰ্বস্ব মই নাজানো। হয় দোস্তি, তোতকে আপোন মোক কোনো নাছিল। তোৰ অবিহনে এতিয়া মই চেইন চিগা চাইকেল অকলে অকলে ঠেলি ফুৰিব লাগিব। তয়ে মোৰ শূন্য কোলা পূৰণ কৰিছিলি। মই মাতৃ হোৱাৰ আনন্দ পাইছিলোঁ। তই মোৰ তেজ মঙহৰ সন্তান নহ'লেও পৃথিৱীৰ বহু দুৰ্ভগীয়া নাৰীতকৈ মই সুখী আছিলোঁ। যদিহে ভাইকনক মই মোৰ বন্ধু হিচাপে নাপালোহেঁতেন, প্ৰতিটো সৰু ডাঙৰ কথা শ্বেয়াৰ কৰিছিলোঁ তোৰ লগত। ভাইকন আজি অমুকটো হ'ল, কালি তমুকটো হ'ল, ভাইকন ইটো ভাইকন সিটো। তই মোক গাদ্দাৰি কৰিবি বুলি আল্লাহ কছম মই ভবা নাছিলোঁ। মই ভাবিছিলোঁ মাঘৰ বিহুত একেলগে খানা খাম আৰু মন্টুহঁতৰ হাঁহ দুটা দুইটাই নাইট ডিউটি। কাৰণ তই মোক মা বুলি মাতিছিলি। মাতৃত্বৰ গৌৰৱত মই অহংকাৰী হৈ পৰিছিলোঁ আৰু সেইকাৰণে চাগে তোৰ ভাল লগা বেয়া লগা সকলো কথাতে মাত মাতিছিলোঁ। কথাবোৰ কাকো কোৱাই নহ'ল, কিন্তু মই জানো তুমি মোক কেতিয়াও বেয়া পাই থাকিব নোৱাৰা। প্ৰকৃত প্ৰেম কি সেয়া মই তোমাৰ পৰাই বুজিছোঁ। তুমি যেতিয়া মোৰ কাষত আছিলা, মই তেতিয়া খুব নিজকে সুৰক্ষিত যেন অনুভৱ কৰিছিলোঁ। আজিকালি মোৰ বাহিৰত ওলাই যাবলৈ ভয় লাগে। তুমি কাষত নাই বাবেই হয়তো। সঁচা কথা কোৱাৰ সাহসো মই তোমাৰ পৰাই পাইছোঁ। সেইদিনা তুমি তোমাৰ প্ৰকৃত পৰিচয় লুকুৱাব পাৰিলাহেঁতেন, কিন্তু তথাপিও তুমি মোক সকলোবোৰ কৈছিলা নিৰ্ভীকভাৱে। হয়তো মোৰ প্ৰেমৰ ওপৰত তোমাৰ অগাধ বিশ্বাস আছিল, কিন্তু মই সেই দিনটোৰ বাবে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। কিন্তু মই জানো তুমি মোক ক্ষমা কৰি দিবা। মুখত দিয়াহে কৈ দিওঁ, ভাল বেয়া ভাবি ৰৈ নিদিওঁ। নামত কি আছে, আছে কামত। চেহেৰা একেটাই। ডেম্পুল এনেকুৱাই। উপন্যাসৰ কাহিনীয়ে জীয়া প্ৰেমৰ ছবি আঁকে। উপন্যাসৰ